নমস্কাৰ সাগৰিকাৰ সৈতে মনৰ খবৰ আজিৰ এই অনুষ্ঠানলৈ মই সাগৰিকাই আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আমি কথা পাতিব বিচাৰিছো এগৰাকী কণ্ঠশিল্পীৰ লগত মুখত এমুকুৰা হাঁহি লৈ তেখেতে গীত পৰিবেশন কৰিছে আজি অতদিনে কিন্তু এই হাঁহিৰ আঁৰত কিছু কথা আছে কিছু সংগ্ৰাম আছে জীৱনৰ সেই সংগ্ৰাম সেই কথা আৰু বহু কথা তেখেতৰ জীৱনৰ তেখেতৰ পৰিয়ালৰ তেখেতৰ তেখেতৰ মাকৰ বিষয়ে আমি আজি জানিম কথা পাতিম আৰু তেখেত হৈছে আমাৰ সকলোৰে পৰিচিত মনোজ্যোৎস্না মহন্ত আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো ধন্যবাদ প্ৰথমতে সুধিব বিচাৰিছো গাটো ঠিকে আছে নে ক'ব পাৰা না দেখিতো মই সদায় মুখত ধুনীয়া হাঁহি এটাৰে সদায় তো ভাল যেনে দেখো মই ভাল হৈ থাকিবলৈ চেষ্টা কৰো নিশ্চয় হয় আজি যদি অকন বেয়া লাগিছে কি কৰি মেলি কাইলৈ ভাল হ'ব পাৰো সেইটো অনবৰতে চেষ্টা চলি থাকে হয় সকলোৰে হয় নিশ্চয় এইটোতো ক'বই নালাগে আৰু তেনেকে আৰু প্ৰথমতে মই কথা পাতিম আমি আপোনাৰ প্ৰথম কথাটোৱে হ'ব সুধিব খুজিছো যে আপোনালোকৰ যিখন ঘৰৰ পৰা আপুনি ওলাই আহিছে মা দেউতা তেখেতসকলৰ বিষয়ে মই অকণমান আজি দৰ্শকেও জানিব বিচাৰিব কৈয়ে থাকো বাৰু প্ৰায় হয় ক'ৰবালে গ'লেই মই সেইটো প্ৰশ্ন সকলোৱে হ'ব কাৰণ সকলোৰে গুৰি এটা আছে হয় মা নিকুঞ্জলতা মহন্ত দেউতা কেশৱ মহন্ত হয় তাৰ লগতে আৰু এটা নাম লওঁ মই মামা খগেন মহন্ত হয় এই তিনিওকে আচলতে আমাৰ মনত পৰা দিনৰ পৰা একেলগে আমাৰ ঘৰখনত দেখিছো আৰু মা দেউতাৰ পিছতে আন এজন অভিভাৱক আমাৰ মামা খগেন মহন্ত যাক আমি ধন মামা বুলি কওঁ তেনেকে ধন মামা আৰু আকৌ মোৰ মা দেউতা মানে পিতৃ মাতৃ তুল্য মানে যদিও বায়েক ভিনীয়েক তেনেকুৱা মানে মাৰ বোলে বিয়াৰ পিছত মামাই ধেমালিতে কয় আৰু মই বোলে যৌতুক কথাই আহিলো আমাৰ লগত আছিলে আৰু দেউতা গান লিখে মামাই সুৰ কৰে গান গায় মা বৰগীতৰ চৰ্চা অনবৰতে কৰে জানাই আৰু সেইকাৰণে মানে অভিভাৱক হিচাপে তিনিওকে আৰু গুৰু হিচাপে তিনিওকে সদায় পালো মানে মনত থকা দিনৰ পৰাই আৰু আমি গান মানে গাবই লাগিব এনেকুৱা ধৰণৰ কথা কয় ন বায়নৰ ঘৰৰ বুন্দা ৰাউচি জোৰে আমিও জুৰিব লাগে মায়ে যদি বৰগীত এটা ৰিহাৰ্চেলত বহিছে বা ৰিহাৰ্চেল মানে কি আমাৰ ঘৰত আচলতে পৰিৱেশটো এনেকুৱা অকল সেই ধনমাৰ মা নহয় মাৰ মানে মই আৰু এটা নাম ল'ব লাগিব আমাৰ ককা দেউতা মানে মাৰ দেউতাক পিতৃ সত্ৰাধিকাৰ হৰেন্দ্ৰ নাথ মহন্তদেৱ তেওঁ ভক্তি পৰম্পৰাৰ যিখন সত্ৰাধিকাৰ গতিকে সত্ৰতো সংগীত এটা মানে এৰাব নোৱাৰা এটা অবিচ্ছেদ্য অংগ এটা গতিকে ককা আছিলে এজন সুগায়ক আৰু সকলোতে পাৰ্গত আৰু তেওঁ আপুনি লগ পাইছে তেখেতক নাই নাপালে ককাক নাই পোৱা এইবোৰ মাহঁতৰ মুখত শুনা বা সেইটোৱে মই কৈছো অহৰহ দেউতাই এনেকে কৈছিল এইবোৰ কথা অকল মোৰ ধন মামা আৰু মায়ে নহয় মাহঁতৰ পৰিয়ালৰ সকলোকে দেখিছো মানে আমাৰ একেবাৰে ডাঙৰ মামাজন হেমেন্দ্ৰ নাথ মহন্ত চাকৰি সূত্ৰে তেওঁ এগৰাকী আৰক্ষী বিষয়া আছিলে যদিও তেওঁৰ আহৰি সময়বিলাক অনবৰতে সত্ৰীয়া গীত মাতৰ লগত আৰু তেওঁ ডেকা সত্ৰাধিকাৰো হৈছে গতিকে সেইবোৰ এই যিটো মানে শক্তিশালী যিটো এটা আমাৰ দিশ মানে আমাৰ সংগীতৰ অসমীয়া সংগীতৰ সেইটো ঘৰতে অনবৰতে দেখিছো পাইছো আৰু সেইকাৰণে কেতিয়াবা খোলটোতো হাত দিছো দুই এটা চাপৰ ময়ো বজাব জানো খোলৰ তেনেকুৱা আৰু আমাৰ প্ৰত্যেকটোৱে মোৰ দাদা সাগৰ সিও জানিছিলে মোৰ বাইদেউ কাকলি তাইও সেইবোৰ লগতে জড়িত গতিকে আমি চব অনবৰতে এই মামা মা দেউতা এওঁলোকৰ লগত এই সংগীতৰ লগত অতি চিনাকি আৰু মানে আমাৰ আমি চিনাকি পৃথিৱীখন সেইখনেহে আৰু ক'ব নোৱাৰাকে তাৰ জৰিয়তে আমি অসমৰ বহু বিশিষ্ট মানে একেবাৰে বাঘা সংগীত শিল্পীসকলক আমাৰ ঘৰতে লগ পাইছো তেওঁলোকক মানে আমি আমাৰ মামা খুৰা এনেকুৱা ধৰণৰ সম্বোধনেৰে আমি আমাৰ ঘৰতে পাইছো গতিকে সেই পৰিৱেশটোৱেই চাগে ক'ব নোৱাৰাকৈ আৰু কয় যে সংগীত আমাৰ তেজত আছে তাকে দেউতাৰ কবিতা যিখিনি আছিলে সেই কবিতাখিনিতো বৰ সুন্দৰ মানে আছিলে আপোনাৰ ভাল লগা কবিতা কি বাৰু দেউতাৰ মনত আছেনে বাৰু প্ৰত্যেকটো কবিতাই তথাপিতো এটা মনৰ পচন্দৰ কবিতা আছে দেউতাৰ কথাটো এনেকুৱা আছিলে দেউতাৰ
গীতখিনি আৰু কবিতাখিনিৰ মাজত দেউতাই কেতিয়াও এটা সীমাৰেখা এটা পাৰ্থক্য এটা অনা নাছিলে তেওঁ কয় যে মোৰ গীত আৰু কবিতা মানে একেই গীতবোৰো মোৰ কবিতাই এনেধৰণে কয় গতিকে গীতৰ যিবিলাক ভাৱ সেই ভাৱবিলাকে আমাকো সাংঘাতিক ধৰণে জীৱনটো উপলব্ধি কৰিবলৈ শিকাইছে দেউতাৰ কথা কোৱাৰ লগে লগে মানে মোৰ ফটোখন মনত আহি গৈছেতো মুখৰ সন্মুখত আহি গৈছেতো মানে মই ভিতৰি মানে মই একদম শিহৰিত হৈ গৈছো মানে তেখেতৰ মুখেৰে সৈতে গোটেই অৱয়ৱটো চকুৰ আগত আহি গৈছে মোৰ হয় তেখেতৰ এফাকি কবিতা নহয় মই গীতেই গীতো কবিতাই মই কৈছোৱে তাকে তেওঁ গীতৰ এটা শাৰী আমি মানে প্ৰায়ে আমি গাই থাকো মামাৰ সুৰৰ প্ৰিয়তমই জীৱন জীৱতী নদীৰ দৰে যাৰ বাধা ভাঙি যোৱা প্ৰাণ মই অন্তৰ মিলাও তাৰে ও প্ৰিয়তমই জীৱন জীৱতী নদীৰ দৰে জীৱনটো এখন বুৱতী নদীৰ সুন্দৰকে কৈছে কথা কি হয় এটা জীৱনটো উপলব্ধি কৰিবলৈ হয় এই গীতটো পঢ়ি দিলে হয় আৰু এই গীতটিৰ সুৰ হেৰি খগন মামাৰ আছিলে মামাৰ আছিলে এই গীতটি আপুনি গাইছিলে চাগে নহয় জানো ময়ো গাইছো আমি তাকে কৈছো মামাই কৰা সেই গীতখিনি গীত এটানো কি আচলতে বা লেখনি এটানো কি যেতিয়া এজন গীতিকাৰে লিখে বা এজন সুৰকাৰে সুৰ কৰে গায়ক এজনৰ কণ্ঠেৰে সি মানুহৰ মাজলৈ যায় তাৰপিছত সেই একোটা একোটা মানে সফল গীত সি সকলো মানুহৰ হৈ যায় সকলোৰে হৈ যায় তেতিয়া আৰু কোনেও ক'ব নোৱাৰে মোৰ গীত বুলি সেইটো সকলোৰে গীত হয় এওঁ ক'ব মোৰ বুলি তেওঁ ক'ব মোৰ বুলি তেওঁ ক'ব মোৰ হয় কাৰণ তাত সকলোৰে নিজৰ নিজৰ জীৱনটো বিচাৰি পাই যায় জীৱনটো বিচাৰি পাই যায় কথাৰ মাজত গানৰ কথাবোৰৰ মাজত আপুনি প্ৰথম যেতিয়া আৰম্ভ কৰিছিল মানে প্ৰথম যিদিনাখন বুলি ক'লে ভুল হ'ব মানে যিদিনাখন বুলি ক'লে চাগে আপোনাৰ সেই মানে নিৰ্দিষ্ট দিনটো চাগে আপোনাৰ মনত নাই কিন্তু যেতিয়াৰ পৰা আপুনি ৰেৱাজ কৰিবলৈ আৰম্ভ কৰিছিল শিকিবলৈ আৰম্ভ কৰিছিল প্ৰথম কাৰ ওচৰত শিকিছিল মাৰ ওচৰত নেকি সেইটো একদমেই ক'ব লাগিব তেওঁ আদিগুৰু মোৰ হয় একদম মায়ে শিকাইছে সকলো গাবলৈ মায়ে মানে কি শিকোৱা নাই এই যে স্কুললৈ যে গ'লে আমি স্কুলত গান গাব লাগে সেই গোটেই গানবোৰ মায়ে শিকাইছে নহয় আধুনিক গান এটা হ'লেও মায়ে শিকাই দিয়ে বৰগীতটো আছে আৰু মাৰ ছোৱালীৰ কাৰণে চাগে বৰগীত এটা গাবই লাগে আমি বৰগীত এটা গাবলৈকে মায়ে শিকাই দিলে সকলোখিনি কিনো নিশিকায় মাকবিলাকেতো শিকায় নহয় গতিকে মা মোৰ আদিগুৰু সকলো গীতৰে আৰু এই যে ৰাতিপুৱা গধূলিৰ প্ৰাৰ্থনা গীত গাওঁ তুমি চিত্তবৃত্তি মোৰ সেইতো মাৰ লগতে থাকি পেলাই গধূলি চাকি গছ দিওঁতে গাওঁ আমি গতিকে তেনেকেই আছিলে সংগীতৰ যাত্ৰা আৰম্ভ হৈছে তেনেকে আৰম্ভ মামা আছে মামাই শিকাইছে তাৰ পিছতে খুব মামাই শিকাইছে গান গাবলৈ বা হাৰমনিয়াম বজাবলৈকো শিকিছো নিজেই শিকিছো যদিও তাৰ প্ৰাথমিক যিখিনি জ্ঞান সেইখিনি মামাৰ পৰা গ্ৰহণ কৰিছো মামাই দেখুৱাই দিছে এইটোক এনেকে কয় সেইটোক তেনেকে কয় এইটো স্কেল বুলি কয় এইটো যদি এ এইটো বি এইটো চি এই যে কথাবোৰ এইবোৰ কথা তেনেকে আমাৰ মানে গৈ আছো লগত শিকি কিন্তু এটা কথা যে শাস্ত্ৰীয় সংগীতৰ মানে হিন্দুস্তানী যিটো ক্লাছিকেল মিউজিক তাৰো প্ৰশিক্ষণ লোৱাটো প্ৰয়োজনীয় এটা আমাৰ কণ্ঠটো ঠিকে ৰাখিবলৈ বা যিকোনো গীত এটা তুমি মানে কি হৈ যায় সহজ হৈ যায় যদি তোমাৰ শাস্ত্ৰীয় সংগীতৰ জ্ঞান থাকে গাবৰ বাবে গতিকে বৰগীতটো আমাৰ আচলতে মাৰ্গীয় ধাৰা এটা বৰগীত বাৰু আছেই কিন্তু হিন্দুস্তানী ক্লাছিকেল মিউজিকটো এটা প্ৰয়োজনীয় এটা কণ্ঠ হেৰিৰ কাৰণে সাধনাৰ কাৰণে গতিকে তেনেকেই মই চাবলৈ গ'লে মোৰ আচলতে গুৰু প্ৰথম হ'ল গুণদা দাসকৰ বাইদেউ গুণদা দাসকৰ বাইদেউ তেখেতৰ ওচৰতে মই প্ৰথম মানে ক্লাছিকেল মিউজিক শিকিছো আৰু তাৰ আগতে কিন্তু মানে পৰোক্ষভাৱেও শিকিছো অনিমেষ দত্ত ছাৰ তেখেত আহিছিলে আমাৰ বাইদেউক শিকাবলৈ আচলতে মোৰ বাইদেউ তাই শাস্ত্ৰীয় সংগীতৰ প্ৰশিক্ষণ সেইখিনি সময়ত কিন্তু মই
খুবকৈ মানে গানৰ প্ৰতি আকৃষ্ট হোৱা নাছিলো মানে গানটো কি আছিলে বিচাৰে আমাৰ লগতে লাগি থকা বস্তুটো মানে এটা এক্সট্ৰা এফৰ্ট দি দিয়ে আৰু মানে এইটো লগতে লগতে চলি আছেতো আৰু সেইটোনো কি বিশেষ এটা আৰু হেৰি এনেকুৱা ধৰণৰ এটা হেৰি আছিলে মানে আৰু মোৰ মা আছিলে হেৰি খেলুৱৈ আছিলেতো মা মানে মাটো গানো গাইছিলে খেলিছিলেও বেষ্ট এথলিট আছিলে মা নগাঁও কলেজৰ মাহঁতৰ সময়ত গতিকে মানে সেইকাৰণে নেকি মোৰ খেলৰ প্ৰতি ৰাপটো বহুত আছিলে সৰুতে আৰু মানে সপোন তপোন দেখি গৈছিলোগে আৰু মানে বেডমিণ্টনৰ চেম্পিয়ন হ'ম আৰু ৱৰ্ল্ডত সৰুতে হয় নহয় একদম সৰু খেল চোৱা আৰু তেনেকে আৰু গান মানে গান টান ইমান নাগাওঁ স্কুলৰ ল'ৰা ছোৱালী মানে আমাৰ বান্ধৱী বিলাকে মোক কয় তই কি তই গান গোৱা মানুহৰ ঘৰৰ মানুহ তই গান নাগাওঁ সেই নাই মোক খেলি থাকোতে সময় যায় খেলোহে আৰু খুব খেলো মানে বিভিন্ন ভলীবল বেডমিণ্টন তাৰপিছতে তোমাৰ এইবোৰ শ্বটপুট জেভলিন থ্ৰ সিবিলাক ডিস্কাছ থ্ৰ এনেকুৱা কিবা কিবি পুৰস্কাৰো পাওঁ আৰু স্কুলত যে বাৰ্ষিক হেৰি হয় প্ৰতিযোগিতাবোৰ হয় তাতে যোগদান কৰোঁ তেনেকে আৰু এনেকে গৈ স্কুল টুৰ্ণামেণ্টতো গৈছো বেডমিণ্টন খেলিবলৈ তেনেকুৱা আছিলো সেইটো মানে ধৰা ঠিক ক্লাছ 8 মান পাওঁতে কিন্তু মোৰ অকণমান খেলটো লাহে লাহে মানে কমিবলৈ ধৰিছে মই গানৰ জগতখনত বেছি সোমাবলৈ লৈছিলো আৰু মোৰ নিজস্ব এটা ঘটনা ঘটি গ'ল যে কি হাৰমনিয়ামখন বজাবলৈ শিকি মামাহঁতক যে সুৰ কৰা দেখো ময়ো সুৰ কৰাত লাগি গলো মানে ক্লাছ 8তে তাৰপিছত তোমাৰ সুৰটোৰ কৰিটো দেউতাক শুনাই দিলো আৰু লাজ লাজকে আৰু তই সুৰ কৰিবলৈ লৈছ নেকি দেউতাৰ দৰে এটা মানে এজন মানুহ যিয়ে সি বাঘা বাঘা মানুহখিনিৰ লগত কাম কৰি থাকে তেওঁক আৰু মই ক'ব পাৰিম নে মোক গান এটা লিখি দিয়া বুলি কিন্তু দেউতা খুব বন্ধুৰ দৰে আছিলে আমাৰ আৰু খুব গুৰুত্ব দিছিলে দেউতাই মানে নতুন উঠি অহা সৰু সৰু মানুহ এনেকুৱা বিলাকৰ প্ৰতি দেউতা কিন্তু খুব আগ্ৰহী আছিলে মানে দেই তই হাৰমনিয়ামখন বজাইছ তই সুৰো কৰিছ চাওঁ শুনাচোন কি কৰিছ ময়ো শুনালো আৰু মই লিখি দিম নহয় তোক এটা শব্দ পাতি দিম তাতে দিলে দেউতাই তাৰপিছত দেখিলো আৰে এইটো দেখোন গান এটা নিচিনা হৈ গ'ল মানে বিৰাট ফূৰ্তি আৰু মোৰ আৰু চিনি পাও পাও লাগে চোন পালতৰা সুদিঙাখন তাতে জিৰায় মোৰ পুৰণিয়া ৰঙা মন পুৰণিয়া ৰঙা মন ৰঙীয়া ৰঙা মনৰ পাছত আকৌ এবাৰ গাওকচোন ৰঙা মনৰ পিছৰ যিটো লাইন সেইটো চিনি পাও পাও এই যে আপুনি গালে প্ৰথম গীতা পুৰণিয়া ৰঙা মন ক'লে নহয় তাৰপিছত আপুনি আকৌ আগৰ প্ৰথমখিনি গাই মানে সেই যে গোৱাৰ মানে ঘূৰি পেলাই গোৱা যিটো আপোনাৰ গাই যেনেকে মানে সেইটো মানে মোক খুব ভাল লাগে এতিয়া মই ক'ব জনা নাই কাৰণ মইতো ছিংগাৰ নহয় মই ক'ব জনা নাই কিন্তু মানে সেই উৰণীয়া ৰঙা মত আপুনি এৰি পেলাই আকৌ যেতিয়া প্ৰথমৰ পৰা ধৰে তেতিয়া মানে সেই প্ৰথমৰ পৰা ধৰাটো মই খুব ভাল পাওঁ আগতে মানে ৰেডিঅ'ত এবাৰহে বাজে দুবাৰটো নাবাজে এতিয়া মানে মই সেইটোকে শুনিবলৈ খুব ৰৈ থাকো মানে ধৰিব এতিয়া আকৌ যেতিয়া প্ৰথম আৰম্ভ কৰে মোৰ একদম মই খুচ হৈ যাওঁ মানে এতিয়া মই এতিয়া ক'ব জনা নাই কথাটো কিন্তু খুব সুন্দৰ লাগে কিয় ভাল লাগে মানে নাজানো কিন্তু খুব ভাল লাগে মানে এই গীতটো মানে আপুনি ক্লাছ 8তে সুৰ কৰিলো আৰু তাৰপিছত আহে ন আমাৰ লগৰ মানুহখিনি তেওঁলোকক মানে কয় আৰু তাই এটা সুৰ কৰিছে মই সেইটো শুনাবলৈ মানে একদম মানে বিৰাট হেৰি হৈ থাকো আৰু কেতিয়া ক'ব মানে মোৰ গানটো শুনাবলৈ মই একে বিৰাট বিৰাট সুৰকাৰ মই হাৰমনিয়াম লৈ একদম মানে বহি তাৰপিছত খুব এপ্ৰিচিয়েশ্যন পালো এটা মানে আচলতে কি হয় ন কিবা কাম এটা কৰিলে আটাইতকৈ প্ৰয়োজনীয় বস্তুটো প্ৰশংসা কিন্তু আৰু সৰু বয়সটোত প্ৰশংসাই মানুহক বেলেগ ধৰণে হেৰি কৰি দিয়ে মানে সপোন দেখুৱাই দিয়ে তেনেকুৱা গতিকে খুব প্ৰশংসা পালো মানে প্ৰশংসা পাই তাৰপিছত গৈ এই গানটো কি হ'ল জানা এই গানটো দেউতাই তেতিয়া এই আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ কাৰণে সংগীতালক্ষ্যবোৰ লিখে তাৰপিছত এখন সংগীতালক্ষ্যত দেউতাৰ প্ৰয়োজন হ'ল গানটো তাত সুমুৱাই দিলে তাৰপিছত গালে আকৌ মামীয়ে তেতিয়া মই মানে এপ্ৰুভ ছিংগাৰ হ'ব লাগিব তেতিয়াতো আৰু মই কৰাই নাই এইবোৰ অডিশ্যন দিয়াই নাই বা এনেই ৰেডিঅ'লৈ গৈছো মামাইতো ৰেডিঅ'লৈ লৈয়ে গৈছে মা আমি সদিয়ালৈ যাম গীত গাবলৈ
কিন্তু তেতিয়া মামীয়ে গালে এই গানটো মানে মই সুৰ কৰা গানটো তাৰপিছত মোৰ খুব ভাল লাগে ৰেডিঅ'ত মোৰ সুৰৰ গান বাজিছে মানে সেইবোৰ বৰ বেলেগ ধৰণৰ স্মৃতি এই সেই যে প্ৰথম আৰম্ভ হ'ল ক্লাছ 8ত সুৰ কৰা কথাটো সুৰ কৰাটো ইমান সহজ আচলতে নহয় চাগে মানে হয় মানে ইমান সহজ কথা নহ'ব সেই যে আৰম্ভ হ'ল তাৰপিছততো আপুনি বিভিন্ন গীতত নিজৰ সুৰ কৰিছো মানে শেহতীয়াকে আচলতে মানে কি হয় সুৰ চুৰ কৰাৰ ক্ষেত্ৰতো কিছুমান আমাৰ ঘৰত হৈ থকা আলোচনাৰ পৰা খুব উপকৃত হওঁ আমি সেইবোৰ মানে মাৰ মুখত দেউতাৰ মুখত যে সুৰ এটা কৰিলে কি হয় বা বিভিন্ন সময়ত মানে দেউতাই খুব আমাৰ লগত কথা যেতিয়া পাতে খুব কথা পাতে দেই দেউতাই আমাৰ লগত মানে একে বন্ধুৰ দৰে আৰু তেতিয়া সেই অসমীয়া গীতৰ ধৰা সৃষ্টিশীল গীতবিলাকৰ কথা পাতে জ্যোতিপ্ৰসাদ আগৰৱালাই কেনেকৈ সুৰ কৰিছিলে কেনেকৈ মানে অসমীয়া সুৰৰ পৰা একেবাৰে মানে ভক্তি পৰম্পৰা সুৰ লোকসুৰ তাৰ পৰা পাশ্চাত্যৰ সুৰৰ লগত তাৰ মানে ব্লেণ্ডিং কেনেকৈ কৰিছিলে তাত অকণমান শাস্ত্ৰীয় সংগীতৰ সুৰো কেনেকৈ তেওঁ তাত ব্লেণ্ডিং কৰি মানে মন্থন কৰি পেলাই নতুন গান কৰিছিলে গছে গছে পাতি দিলে ফুলৰে শৰাই কেনেকৈ হৈছিলে এইবোৰ কথাৰ দ্বাৰা মানে আমি বিৰাট মানে হেৰি হওঁ আৰু ইনস্পায়াৰ্ড হওঁ বাপৰে এনেকৈ সুৰ কৰে তেনেকৈ সুৰ কৰে মামাক বা দেখুৱেই বা অন্যান্যজন সুৰকাৰ আচলতে দেউতাৰ ওচৰলৈ আহে বিভিন্ন গীত দেউতাৰ পৰা লৈ যায় লিখি আৰু আমাৰ ঘৰতে সুৰ কৰে সকলোকে আমাৰ ঘৰতে দেখিছো নহয় আৰু সেইকাৰণে আগতে কৈছিলে বোলে আমাৰ ঘৰটো সংগীতৰ কাৰখানা বুলি কৈছিলে কাৰখানা তাতে সকলো আহে সুৰ কৰে গতিকে এই গোটেই কথাবোৰ দেখিছো ৰমেন বৰুৱাক দেখিছো আমাৰ ঘৰতে বিভিন্ন মানে কেইবাখনো চিনেমাৰ গীত মানে আমাৰ ঘৰত কৰাও দেখিছো আৰু এনেও হৈছে তেওঁলোকে যেতিয়া গীত লিখে ৰমেন বৰুৱাৰ লগত মানে ৰমেন বৰুৱা মোৰ সম্বন্ধত মোৰ ভিন্দ হয় বাইদেউক বিয়া কৰাইছিলে যি নহওক এই তেওঁলোকৰ ৰমেন বৰুৱা আৰু দেউতাৰ বহুত সৃষ্টি মানে হেৰিত হৈছে ক্লাবত NAP নিউ আৰ্ট প্লেয়াৰ্ছ তাতে হাৰমনিয়ামখন থাকে আৰু তাতে দুয়ো বহে তাতেই সৃষ্টিবোৰ হয় এই বিৰাট বিৰাট বিখ্যাত জনপ্ৰিয় গানবিলাক সেইবোৰ তাতে হয় কিন্তু আমাৰ ঘৰতো হয় আৰু চিনেমাৰ বাহিৰেও কিছুমান গান কৰে যেনেকুৱা পাৰ হৈ গ'ল ধুমুহা এজাক ভাঙি থৈ মোৰ পজা বা এনেকৈ আৰু বহু গীত মই সেইটো এটা উদাহৰণ হিচাপেহে ক'লো তেনেকুৱা গীতবোৰ কৰি থকা আমাৰ ঘৰতে দেখিছো নহয় সেইবোৰ কথাই ক'ব নোৱাৰাকৈ আমাৰ মনত বেলেগ ধৰণে চাপ পেলাইছিলে মানে গতিকে সেই বস্তুবিলাকেই চাগে আমাকো সুৰ কৰাৰ ক্ষেত্ৰত অৰিহণা যোগাইছে সেইকাৰণে সকলোৱে গুৰু আচলতে মোৰ সকলোৱে মানে গুৰু স্থানৰ মোৰ সকলোৰে লগত সময় যে অতিবাহিত কৰিবলৈ পালো সেইটো আমাৰ কাৰণে ডাঙৰ সৌভাগ্য প্ৰথমতে গীতটো লিখা হয় নে প্ৰথমতে সুৰ কৰা হয় সেইটো নিৰ্ভৰ কৰে মানে বেলেগ বেলেগ সময়ত বেলেগ ধৰণৰ হয় কেতিয়াবা আগতেই গীতটো লিখা থাকে সেই গীতটো নি সুৰকাৰে সুৰ কৰে আৰু তেনেকুৱাত কি হয় গীতিকাৰজনৰ এটা মানে দক্ষতা থাকে যে তেওঁ এটা মানে ছন্দটো গীতৰ মাজত এটা বান্ধোন থাকে ছন্দৰ বান্ধোন থাকে গতিকে সেই বান্ধোনটো ৰক্ষা কৰি তেওঁ গীত এটা লিখি উলিয়ায় আৰু কিছুমান থাকে এনেকুৱা সুৰকাৰ এগৰাকী সুৰটো আগতেই তৈয়াৰ কৰি লৈ আহে গীতিকাৰে গীতটো সুৰটো শুনি শুনি শব্দ তাত ভৰাই পাতি দিয়ে গতিকে এইটো তেওঁলোকৰ নিজৰ প্ৰতিভা এই যে ৰেৱাজ যি মানে ৰেৱাজ হয় আপোনালোকে যেতিয়াৰ পৰা গান গাবলৈ আৰম্ভ কৰিছে তেতিয়াৰ পৰা ৰেৱাজ আৰম্ভ কৰিছে এই ৰেৱাজটো কিমান সময় কৰে বা এনেকুৱা কিবা একদম সময় আছিল নেকি যে মই ৰাতিপুৱা ইমানখিনি সময় নাই ইনিচিয়েলি ধৰ আৰম্ভণিত যেতিয়া আমি কৰিবলগীয়া হৈছিলে সেইটো আমি কৰিবই লাগে এঘণ্টা ৰাতিপুৱা এঘণ্টা ৰাতি মানে সন্ধিয়া যেতিয়া পৰীক্ষাবোৰ থাকে শাস্ত্ৰীয় সংগীতৰ পৰীক্ষা দিব লাগিব বা সাধনাটোৰ এটা সময় যদি তুমি নিদিয়া কেনেকে তোমাৰ কণ্ঠটো ঠিকে থাকিব সেইটো থাকে ৰিয়াজ কৰিব লাগে ৰিয়াজটো খুবেই প্ৰয়োজনীয় বস্তু এটা তুমি ৰিয়াজে তোমাক বহুত মানে কনফিডেন্স আনি দিয়ে তুমি যিকোনো এটা গীত তোমাৰ সন্মুখত আহিলে তুমি ভয় নোখোৱা যদি তোমাৰ গলাটো তুমি চলাই ৰাখিছা এতিয়া কথা হৈছে কি ৰিয়াজ বুলি কওঁতে ধৰা এগৰাকী লোকগীত গোৱা শিল্পী তেওঁতো আৰু শাস্ত্ৰীয় সংগীতৰ প্ৰশিক্ষণ ল'বই লাগিব বুলি মই নাভাবো কিন্তু ঘটনা হৈছে কি ৰিয়াজ এটা এনেকুৱা বস্তু ৰিয়াজ মানে প্ৰেক্টিচ গতিকে তুমি যি কামেই নকৰা ধৰা তুমি ৰন্ধা কামটো যদি তুমি বহুদিনৰ পৰা নাই কৰা ধৰা তোমাৰ অকণ খপজপ লাগিব কোনটো আগতে দিব লাগিছিলে কোনটো পিছত দিব লাগিছিলে এইটো বা দিওঁ নে নিদিওঁ এইখন হেৰি তৰকাৰী ৰান্ধোতে
সেইটো অভ্যাসৰ কথা সেই অভ্যাসেই তোমাক কি কৰে ন পাৰফেক্ট কৰে প্ৰেক্টিছ মেক্স পাৰফেক্ট গতিকে প্ৰেক্টিছটোৱে তোমাক পাৰফেকশ্যন দিয়ে আৰু গতিকে তুমি প্ৰেক্টিছ কৰিবই লাগিব সেইকাৰণে এবাৰ মই এটা ইণ্টাৰভিউত দেখিছিলোঁ লতা মংগেশকাৰজীয়ে কৈছিলে যে যিয়ে যি গীত গায় তাক অনবৰত গাই থাকিব লাগে সেইটোৱে ৰিয়াজ তুমি যিয়ে নকৰা তুমি যি গানেই নোগোৱা কিন্তু তুমি তাক সদায় গাব লাগিব আৰু মোৰ ক্ষেত্ৰত এনেকুৱা হয় মই দেখিছোঁ মই যদি একে ঠাইতে বহি পেলাই নাই কৰা ৰিয়াজটো কিন্তু মোৰ বস্তুটো এনেকুৱা হয় অনবৰতে মন মগজুত গানটো চলিয়ে থাকে তাৰমানে মই ধৰা গাড়ীখন চলাই গৈ আছো মই গ্লাছ উঠাই চাৰি পিনে মোৰ তাতো মানে এটা গানৰ প্ৰেক্টিচ চলি থাকে আৰু কেতিয়াবা এনেই ফোনটোতে টানপুৰাটো লগাই লৈ পেলাই মোৰ চলি থাকে গতিকে গান আচলতে থাকেই অহৰহ চলি থাকে মোৰ সেইটো মই ৰিয়াজ বুলিয়ে ভাবিম বৰ্তমান সময়ত মানুহ মানে যিসকল কণ্ঠশিল্পী তেওঁলোক খুব ব্যস্ত থাকে বহু বিভিন্ন ধৰণৰ ফাংচন থাকে কিবা থাকে এই ধৰক পটককে মানে ধৰক আজি গোটেই দিনটোত মোৰ প্ৰগ্ৰেম আছে বা মই ক'বালৈ যাব লাগিব বা বিভিন্ন ধৰণৰ ব্যস্ততা আছে কিন্তু তথাপিতো অকণমান সময়ৰ কাৰণে ৰিৱাজ কৰিব লাগে অকণমান সময়ৰ কাৰণে কিবা এটা কৰিব লাগে এনেকুৱা কুইক কি কৰিব পাৰি যিটো কাৰণে মাতটোও ঠিকে থাকিব বা নিজৰ ডিঙিটো অকণমান খোল খাব বা ভালো লাগিব মানে কিবা এটা কৰিছো মই আজি অন্তত ৰিৱাজৰ নামত মই এইটো কাম কৰিলো ৰাতিপুৱা সময়ত তলত হেৰিত গাব লাগে আৰু সিফালে তোমাৰ কয় উদাৰা তাৰা আচ্ছা তাৰাত গাবলৈ সন্ধিয়া সময়ত গাব লাগে বুলি কয় ৰাতিপুৱা তাত প্ৰেক্টিচ কৰিব লাগে বুলি কয় কিন্তু কথা হৈছে কি তুমি বহি পেলাই প্ৰেক্টিচ কৰিব নোৱাৰিব পাৰা তুমি তোমাৰ দৈনন্দিন কামবিলাক কৰি থাকোঁতেও কিন্তু তাৰ মাজতে কাণত তুমি তানপুৰাখন লৈ লওঁ আৰু আজিকালি টেকনলজিয়ে তোমাক বহুত সুবিধা দিছে গতিকে তুমি একেঠাইতে বহি তানপুৰাখন সুৰ কৰি লৈ সেইটোতো আটাইতকৈ উত্তম তানপুৰাখন সুৰ কৰি লৈ পেলাই যদি তুমি ৰেৱাজ কৰিব পাৰা কিন্তু অভাৱত আমাক সেই টেকনলজিৰ সুবিধাটো দিছেই যিহেতু তেনেকে তানপুৰাৰ সুৰটো কাণত লৈ আমি অন্যান্য দৈনন্দিন কাম কাজ কৰি থাকোঁতেও আমি কৰি থাকিব পাৰোঁ তাৰ কাৰণে তুমি সুকীয়াকৈ কিবা অলপ সময় উলিয়াই ল'ব লাগিব বুলি কথা নাই আৰু কাৰণ আজিকালিতো মাল্টিটাস্কিং ন চব মানুহৰে চবেই চব কাম কৰোঁ আমি গতিকে তাৰ মাজতে এইটো চলাই গৈ থাকিব পাৰি যদি তোমাৰ খুব আগ্ৰহটো আছে ইণ্টাৰেষ্টটো থাকিব লাগিব মানে তুমি ভাল পাব লাগিব মানে এনেকুৱা হ'ব লাগিব এই কামটো নকৰিলে মই থাকিব নোৱাৰো নকৰিলে মোৰ অশান্তি এটা হয় সেই কথাটো যদি তোমাৰ ভিতৰত আছে তেতিয়া তুমি গমেই নাপাবা মানে সাংঘাতিক ব্যস্ততাৰ মাজতো তুমি কিন্তু কৰি আছা তোমাৰ ভাল লগা কাম নহয় নে মই তেনেকে ভাবো দেই মোৰ অভিজ্ঞতাৰ পৰা কাৰণ মোৰ ইমান অসুবিধা আছে কেতিয়াবা মইতো গান এৰি দিব লাগিছিলে মোৰ যিমানবোৰ মানে কেতিয়াবা হেৰি হয় কিন্তু আৰাটো নাই মইতো অতিৰ ভিতৰতো গান গাইছো তাৰমানে মই ভাল পাওঁ ভাল পাই তাৰমানে কিমান মানে অন্তৰৰ পৰা কিমান ভালকে বিচাৰিলে তাৰমানে সেইটো হ'ব পাৰে অতিৰ ভিতৰত গান গোৱাটো ধেমালি নহয় ধেমালি কথা নহয় জানো হয় আৰু বৰ্তমান সময়ত যিবোৰ গান আহি আছে নতুন লিখকে লিখিছে সুৰ কৰিছে বৰ্তমান সময়ত কেতিয়াবা এনেকুৱা দেখা যায় যে গানে অন্তৰ নুচুৱে আচলতে গীত বস্তুটো এনেকুৱা এটা বস্তু যিটো বস্তুৱে খুব সহজে মানুহৰ অন্তৰ চুব লাগিছিল কিন্তু বৰ্তমান সময়ত কেতিয়াবা দেখা যায় যে গীতসমূহ যেন যিকণ সময় শুনি আছো সেইকণ সময়হে শুনিলো তাৰ পাছত কিবা আছিল কিবা এটা গাইছিলে কিবা এনেকুৱা হৈ যায় ইয়াৰ কাৰণটো কি ভাব নহয় তাৰমানে কথাটো এনেকুৱা হয় যে সংগীত মিউজিকক আচলতে একো অন্য ভাষা নালাগে তাৰ নিজৰে এটা ভাষা আছে সেইটোৱে অলপ সময়ৰ কাৰণে টানি তোমাক ৰাখি দিয়ে তাৰমানে আৰু সংগীত বুলি কওঁতে সেইটোৱে কিন্তু কথা হৈছে আমি যে গীত বুলি তুমি ক'লা বা আমি যিবিলাক সচৰাচৰ গানৰ মাজত কিছুমান কথা কোৱা পাওঁ মানে কথা প্ৰকাশ কৰে কথা প্ৰধান গান যিখিনিক কওঁ তাৰমানে কি বাঁহী এটা শুনিলেওতো তোমাৰ মনটো ভাল লাগে তাতেতো কথা নাথাকে সুৰহে গতিকে সুৰে তোমাক সুৰ এটা গান বুলি ক'লে তাৰ প্ৰথম চাহিদাটোৱে সুৰ আচলতে সুৰেহে তোমাক আকৃষ্ট কৰে প্ৰথমতে কিন্তু সেই সুৰে তোমাক আকৃষ্ট কৰোঁতে সমানে তুমি এটা কথা প্ৰধান গানত কথাখিনি শুনা আৰু সুৰ আৰু কথা যেতিয়া ৰজিতা খাই যায় তেতিয়া তোমাৰ অন্তৰত এনেকৈ সাজ বহি যায় কেতিয়া সাজ বহে কথাখিনি যেতিয়া
কথাখিনিৰ মাজত যেতিয়া এটা বক্তব্য থাকে, এটা ক'ব খোজা কথা থাকে, কিবা এটা ক'ব খোজেতো গান এটাই, গতিকে সেই ক'ব খোজা কথাবোৰ বিক্ষিপ্ত কথা নাথাকে নহয় গান এটাৰ মাজত। আমি মানে এতিয়া থাকে দেই, মাজে মাজে আমি পাওঁ প্ৰথম শাৰীটোত এইটো ক'লে, পিছৰ শাৰীটোত এইটো ক'লে, এনেই ধৰা শব্দ দুটা শুনোতে খুব ভাল লাগিছে, ক'ৰবাত জোনাক আছে, ক'ৰবাত আকাশ আছে, এনেকে শব্দকেইটাতো ভাল লাগে, শব্দকেইটা শুনিলে কাণত। নৈ বৈ যায় এনেকে ধৰা কৈছে, ভাল লাগেতো। কিন্তু নৈ বৈ যায় বুলি কওঁতে তাৰ লগত কিবা জীৱনৰ গভীৰ উপলব্ধি আছে নেকি? যেতিয়া আছে, যেতিয়া থাকে, তেতিয়া সেইটো যেতিয়াই নিলিখক, এইমাত্ৰ লিখা গান মই নকওঁ যে আজিৰ গান বেয়া, আজিও বহুত ধুনীয়া ধুনীয়া গান হৈ আছে, খুব ধুনীয়া ধুনীয়া গান হৈ আছে, কিন্তু যিখিনিয়ে সেই ধৰণে তাৰ মাজত এটা বক্তব্য ৰাখি কথা কৈছে, সেই বক্তব্যখিনিয়ে তোমাক চুৱে, তোমাৰ অন্তৰখন চুৱে, আৰু তুমি সেই তাৰ মাজত কোৱা কথাখিনি উপলব্ধি কৰি তুমিও তোমাৰ জীৱনৰ সেই যেনেকুৱা ধৰা বহুদিন বকুলৰ গোন্ধ পোৱা নাই, বহুদিন বকুলৰ মালা গথা নাই, বকুল তলত বহি বহুদিন বালি ঘৰ সজা হোৱা নাই, বহুদিন বকুলৰ গোন্ধ পোৱা নাই, এইবুলি কওঁতেই বহুদিন বকুলৰ গোন্ধ বকুলৰ সঁচাকেতো নাই পোৱা, বকুলকো দেখা পাওঁ, কংক্ৰিট চাৰিওফালে গছ গছনি নাই, কাটি খাস্তাং, কিন্তু এই বকুলৰ গোন্ধ বা বকুলৰ লগত পুৰণি স্মৃতিৰ কথা কবতো। তাৰপিছত কৈছে না, বকুলৰ কথা কলে বহুতো চিনাকি মুখ চকুৰ আগেদি ভাহি যায়, বহুতো পাহৰা গান, বহুমান অভিমান, এই কথাবোৰ যেতিয়া কৈ গানটোৰ মাজত কৈ গৈ থাকিব, সেই বক্তব্যটোৱে হয় দেই, কিমান যে স্মৃতি আছে মোৰো বকুলৰ লগত, হয়, সেই বকুলৰ গুণটো, আইতাৰ যিটো কাপোৰ থোৱা বাকচ, তাৰ তলত বকুল পাৰি থোৱা দেখিছিলো, কিন্তু বকুলৰ খুব ধুনীয়া গুণটো কাপোৰবোৰত সোমাই যায়, পাৰফিউম হৈ থাকে। গতিকে সেই বকুলখিনি, সৰু সৰু বকুল ফুল কেইপাহ কিমান যে ভাল লাগে হাতত লৈ, এই গোটেই স্মৃতি বিজড়িত এটা সময়, সেই বকুলৰ গোন্ধৰ লগত গীতিকাৰ তফজিল আলীয়ে যেনেকৈ লিখি দিলে, বীৰেন্দ্ৰনাথ দত্তই যেনেকে গালে, সেই গান যুগমীয়া হৈ গ'ল। সেই গান তোমাৰ মোৰ গান হয়, আজিও শুনিলেও মোৰ ভাল লাগি যায়, মোৰ ল'ৰাই শুনিলেও তাৰো ভাল লাগি যায়, গতিকে সেইবোৰ ৰৈ গ'ল, তেনেকুৱাকে ৰৈ যোৱা কথা এতিয়াও লিখিছে, আছে বহু গীতিকাৰ। মই কিন্তু হতাশ নহওঁ যে আজিৰ গান হেৰি, কিন্তু এচাম মানে গান এতিয়া কৰাটো ইমান সহজ হৈ গৈছে, আৰু এতিয়াতো তোমাৰ এআইয়ে চব কৰি দিয়ে ন, এআইয়ে তোমাৰ গান লিখিও দিব, গান সুৰো কৰিব, গাবও, সংগীতো কৰিব, 5 মিনিটত এটা গান ৰেডি। কিন্তু কথা হৈছে কি, সেই তাত মানুহৰ যিটো আবেগ একে নহয়, বেলেগ বেলেগ মুহূৰ্তত বেলেগ বেলেগ হয়, এআইয়ে চব একে কৰি দিব, একে কৰি পেলাব, আৰু চবৰে আবেগবোৰ বেলেগ বেলেগ ন, প্ৰতিটো কথাৰে প্ৰতিটো সময়ৰে, গতিকে সেইবোৰ বস্তু নোৱাৰে, মইতো নাভাবো বুলি, আৰু পুৰণি ধ্যান ধাৰণাৰ কাৰণে বুলি ক'লেও ক'ব আৰু কোনোবাই, কিন্তু মইতো নাভাবো, গতিকে এইটো হ'ব নোৱাৰে, কেতিয়াও নোৱাৰে, ক্ৰিয়েটিভিটি কেতিয়াও মেচিনৰ দ্বাৰা নহয়, গতিকে কিন্তু সহজ হৈ গৈছে, সেইকাৰণে সহজতে ঢেৰ কিবা কিবি গান হোৱা শুনি থাকিবা, আৰু আজিকালি কথাবিলাকতো চব তোমাৰ কি আৰু মাৰ্কেট বেছড কথা, মানে বাণিজ্য ন, চাৰিওফালে বাণিজ্য লৈয়ে চলি আছে একেবাৰে, গতিকে কিন্তু আগৰ বিক্ৰী কৰিছে আৰু গান তেনেকুৱা ধৰণৰ, কিন্তু তেতিয়াৰ গানবোৰ তেনেকুৱা নাছিল কাৰণে ধৰা প্ৰত্যেকটো গানেই বাচকবনীয়া গান, প্ৰতিটো গানৰে কথা বেলেগ আছিল, তেওঁলোকে এনেই লিখা নাছিলতো, একোটা একোটা জীৱনৰ অভিজ্ঞতা বা ঘটি থকা ঘটনা পৰিঘটনা, এইবিলাকে যেতিয়া তেওঁলোকৰ বুকুত খুন্দা মাৰে, তেতিয়াহে গান এটা লিখিছিলে, ধৰা শত জোৱানৰ মৃত্যু হ'ল, এইবোৰ কথা যে লিখিছিলে, হৈছিল কিবা এটা যুদ্ধ চাগে, সেইকাৰণে লিখিছিল, আমি তাৰ পৰাই হিষ্ট্ৰীটো আমি পাই যাওঁ, নহয় নে, কি হৈছিল, গতিকে এই গোটেই সমাজ মানে বিখ্যা, নিজৰ জীৱনৰ উপলব্ধি, সেই গোটেইবোৰ কথাই মানে একোজন সেই সময়ৰ গীতিকাৰে
লিখি থৈ গৈছে নহয় নে গতিকে সেইবোৰতো আছে কিন্তু তেনেকুৱা আছিলে আজিকালি নাই এনেকেও মই ক'ব নোখোজো এতিয়াৰ সময় সলনি হৈছে এতিয়াৰ বিষয়বস্তু সলনি হৈছে বিষয়বস্তু সলনি হ'ব আৰু কংক্ৰিটৰ মাজতো জীৱন আছে এনেকুৱা নহয় যে মানে প্ৰকৃতিৰ মাজত থাকিলো বুলিহে আমি লিখিম কংক্ৰিটৰ মাজতো জীৱন আছে তাতো জীৱনৰ কথা লিখিব পাৰি তাতো এটা এখন বেলেগ দুনিয়া বেলেগ কথা তাৰ কাৰণে তোমাৰ এটা হেৰি থাকিব লাগিব অন্তৰ্দৃষ্টি এটা থাকিব লাগিব জীৱনৰ প্ৰতি তেতিয়া তাতো ধুনীয়া কথা গতিকে তেনেকুৱা কথা লিখি আছে কিন্তু মই এতিয়া নাম ল'ব খোজা নাই বা মনলৈ মোৰ অহা নাই কিন্তু বহু নতুন নতুন সৰু সৰু আমাৰ ল'ৰা ছোৱালী বয়সৰ ল'ৰা ছোৱালীয়ে বৰ ভাল ভাল গান কৰি আছে গতিকে তেওঁলোকে জানিছে কেনেকে লিখিব লাগে কেনেকে সুৰ কৰিব লাগে আৰু যিখিনি শুনিছো ধৰা মনত নৰয় বুলি কৈছো সেইখিনি সঁচাকে মনত নৰয় তাক লৈ পেলাই মই বৰ এটা উদ্বিগ্ন নহওঁ মানে সেইখিনি সঁচাকে আকৌ পেলনীয়া হৈ যাবগে কিন্তু ভাল লাগিলে বস্তু এটা কিনি আনো কেইদিনমান পিছত বৰ আমনি লাগে দেখি পেলাই দিওঁ সেইটো ডাষ্টবিনত আৰু ডাষ্টবিনলৈ যাবগে আৰু চাফা হৈ গৈ থাকিব ভালকেইটা ৰৈ যাব হয় সেইটো হয় গতিকে সেইটোত মানে আশাবাদী হ'ব লাগে মানুহ হয় ভালখিনি ৰৈ যাবই ক্ৰিয়েটিভিটি সময় সময় থাকিব ন ভালে যাব অকমান সলনি হ'ব কিন্তু থাকিবই চেঞ্জটো সলনিটো থাকিবই লাগিব সলনি নাথাকিলে বৰ ডাঙৰ কথা হ'ব দেখোন আমনি লাগিব সেইখিনি বস্তুকে হয় হয় সলনি লাগিবই তুমি ৰান্ধোতেও নহয় আজি নহৰু নিদিওঁ অকমান আদা দিয়ে খায়ে আছো এইটো দি ভাল লাগি আছিলে কিন্তু বেয়া লাগিবলৈ আৰম্ভ কৰে তেতিয়া আকৌ বেলেগ আজি টেঙাহে দিওঁ আৰু আপোনাৰ এটা গীত জীয়া শিলে কথা বহুত দিন হ'ল শুনা নাই জীয়া শিলে কথা কোৱা এই গীতটি দেউতাৰ কি কম এইটো দেউতাৰ মানে জীৱনৰ শেষ গান হৈ গ'ল জানা মানে মই ভবা নাছিলো কিন্তু মানে ইমান গভীৰতালৈ গুচি গ'লো এই গানটো কৰি গানটো কৰাৰ সময়ৰ কথাবোৰ বহুত বেলেগ আছিলে মানে এই গানটোৰ যিটো সুৰ সেইটো সুৰ হ'ল কাজল শৰ্মা মানে মই আবেগেৰে বুলি এটা এলবাম কৰিছিলো যিটো কাজলৰ মানে গান আছিলে আৰু তাত বহুতৰে অৰিহণা আছে ঠিক কাজলে খালি গানখিনি আনিছিলে আনি পেলাই আমি কিবা কিবি ঢেৰ মানে আমি তাত এক্সপেৰিমেণ্ট চলাইছিলো এই গানটো এনেকুৱা আছিলে যে গোটেইকেইটা গানৰ মাজত দেউতাৰ গান এটা লাগে কিহত কৰোঁতে এইটো এটা গান আছিলে যিটো মানে আগতে আমি বেলেগ কথাৰে গাইছিলো মানে কাজলে লিখা তাৰ লিৰিক্স আছিলে সুৰটো কিন্তু ইমান মোৰ ভাল লাগিছিলে আকৌ গাবলৈ মন গ'ল সেইকাৰণে মানে সুৰটো তেতিয়া বোলো নাই আকৌ নতুনকে এই সুৰটো মানে হেৰিতে দেউতাক লিখিবলৈ দিওঁ তেতিয়া দেউতাক সুৰটো শুনি মানে প্ৰথমতে কলম লৈ নাই মুখে কলমটো লৈ থাকিব দিছে লিখি যা এনেকে কৈছে বহুদিন শুনা নাই জীয়া শিলে কথা কোৱা সুৰটোত গাই চালোতো একেবাৰে খাপ খাই গ'ল আৰু তাৰপিছত বুকু ৰুমেৰে লিখি থোৱা ভাল পোৱা এনেকে ক'লে লিখিলে মই সুৰত গালো আমি কথা আছিলে বাৰু সেইটো দেউতা 2006 ঢুকাইছে মানে 2005ৰ শেষৰ ফালে আৰু 2005ৰ শেষৰ ফালে আমি তাৰমানে জানুৱাৰী আমাৰ কাম শেষ হৈছে আবেগেৰে গানখিনি গতিকে সেই নৱেম্বৰ ডিচেম্বৰ এনেকুৱা মানতে দেউতাই লিখা এইটো তেনেকুৱা মানতে হ'ব তেনেকুৱা মানত লিখা আৰু তাৰপিছতো 2006 জানুৱাৰীত আমি ৰিলিজেই কৰিলো এলবামটো আবেগেৰে আৰু মাৰ্চৰ 31 তাৰিখে দেউতা ঢুকালে 2006 মাৰ্চৰ 31 তাৰিখে দেউতা ঢুকাল আৰু গতিকে দেউতাৰ শেষ গান হৈ থাকিল সেই গান গীতটি লিখোতে দেউতা অসুস্থ আছিলে নেকি অকমান নাছিল দেউতা খুব ঘপকৈ গৈছিল বিশেষ একোৱে দেউতাৰ নাছিল শুনা নাছিলো হঠাতে বুকুৰ বিষ হৈছিলে জ্বৰ আছিলে তাৰপিছত উশাহটো ঘূৰি নাহিলে আৰু খুব মানে এনেই চাবলৈ গ'লে খুব পিচফুল ডেথ দেউতাৰ মানে কথা পাতি থাকোতে দেউতা নাইকিয়া হৈছিল ৰাতি মোৰ বৌক কৈছে বোলে আজি ৰহৰ দাইল ৰান্ধিবি আলু ভাজি খুব ভাল পায় আলু ভাজি ৰহৰ দাইলেৰে ভাত খাব তাইও তেনেকে ৰান্ধিছে বৌয়ে ৰহৰ দাইল আলু ভাজিৰে ভাত তাত গোটেইখিনিয়ে খালে খাই মেলি ৰাতি 12 বজাত মোক ফোনো কৰিছে সেইদিনা ফোনটো নকৰিলে সদায় ৰাতি মোক ফোন কৰে দেউতাই যেতিয়ালৈকে মানে মোক শুভৰাত্ৰি নকয় তেতিয়ালৈকে মানে মই নুশু সেই কথাটো লৈ পেলাই মোক মানে জোকায় মোৰ ঘৰৰ মানুহটোৱে ইফাল কৰি থকা দেখিলে ফোনটো অহা নাই চাগে দেউতাৰ ফোনটো নোপোৱালৈকে মই অস্থিৰ হৈ থাকো তেনেকুৱা গতিকে সেইদিনা দেউতাৰ ফোনটো নাহিলে তাৰপিছত মোৰো কি হ'ল সেইদিনা
থাকি মই শুইও গ'লো তাৰপিছত প্ৰতি নিশা মানে চিঞৰ বাখৰ লাগিলে এই যে এই গীতটো যেতিয়া মানে লিখিছিলে মানে সুৰটোতো আগতে কৰাই আছিলে গীতটো আগতে কৰা আছিলে পিছত লিখা হৈছে নৱেম্বৰ ডিচেম্বৰ মানত লিখিছিলে তেনেকুৱাই হ'ব হয় হয় গীতটোৰ প্ৰথম দুটা লাইন অকমান শুনো মানে গীতটো মোৰ কিবা এটা মোৰ খুব ভাল লাগে বহুদিন শুনা নাই জিয়াহিলে কথা কোৱা বুকু আহিলে কথা কোৱা কি সুন্দৰ ন কি সুন্দৰ কথা ন কি সুন্দৰ কথা মানে সঁচাকে মানে জীৱন বোধ আচলতে কথাৰ বোধ আচলতে হয় হয় প্ৰেম কিন্তু জীৱন বোধ হয় হয় খুঁটে তোলে ঢৌ ইমান ঢৌ হয় মানে প্ৰতিটো শব্দই যেন মানে এটা এটা ডাঙৰ অৰ্থ বহন কৰিছে হয় তেনেকুৱা মানে অনুভৱ হয় আৰু বৰ সুন্দৰ মানে সেই কথাটোৱে মই ক'ব বিচাৰিছো মানে মানে হৃদয় চুই যোৱা গীত বৰ্তমান বহুত কম আছে নোহোৱা নহয় কিন্তু কম বহুত কম সেইটো বহুত কম সেইটো হয় এইখিনি সময়ত যেনেকে মানে আমি গীতিকাৰ একেবাৰে একে ধৰণৰ গোটেইখিনিকে পাইছিলো নৱকান্ত বৰুৱা নিৰ্মল প্ৰভা বৰদলৈ তপজুল আলী নহয় ৰুদ্ৰ বৰুৱা দেউতাটো আছে বাৰু ডক্টৰ ভূপেন হাজৰিকা একেটা সময়তে চববোৰ মানে বাঘা বাঘা মানুহ আছিল বাঘা অজিত বৰুৱা তেওঁৰো বহুত ধুনীয়া ধুনীয়া গীত আছে একদম আৰু ইণ্টাৰেষ্টিংলি কেইবাগৰাকীও মানে তাৰে মাজৰ 1926 চনত জন্মগ্ৰহণ কৰা আচ্ছা আৰু কেইবাগৰাকীৰো এতিয়া 100 বৰ্ষ চলি আছে ডক্টৰ ভূপেন হাজৰিকা ৰুদ্ৰ বৰুৱা কেশৱ মহন্ত এনেকৈ অজিত বৰুৱা এইসকল 100 বৰ্ষ আছে এতিয়া জন্ম 100 বৰ্ষ সেইটোৱে মানে একেলগে দিছে তাৰমানে একেলগে দিলে আৰু একেলগে মানে অলপমান মানে মোটামুটি একেলগে গুচি গ'ল গতিকে মাজত আমি বহুত এটা খালী নৱকান্ত বৰুৱা তেখেতৰ হয় খালী ঠাই এটা মাজত বহুত ৰৈ গ'ল এতিয়া আমি আহো যেতিয়া আপোনাৰ গাটো যেতিয়া সুস্থ হ'ল আপোনাৰ গাটো আজি কিমান দিন হ'ল যিদিনাখন আপুনি মোৰ 2023ত হয় যিদিনাখন আপুনি প্ৰথম গাটো গম পাইছে যে আপোনাৰ গাটো ভাল নহয় তাৰ আগত আপুনি অনুভৱ কৰিছিল নে যে মোৰ এনেকুৱা এটা কিবা কথা মোৰ হৈ আছিলে দেই হয় এটা কথা মানে কি সকলো আচলতে সচেতন হ'ব লাগে দেই আমাৰ মানে আমি ব্যস্ততাৰ মাজতো আমি নিজৰ কথা অকণ ভাবিব লাগে হয় হয় বিশেষকে মহিলাবিলাক অলপ অকণমান আওকণীয়া হয় মই নিজেও আওকণীয়া অকণ আওকণীয়া হয় 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 আমি মানে বৰ এটা গুৰুত্ব নিদিওঁ নিজৰ কথাটো আমি মানে বৰ উঠি পৰি লাগি থাকো বেলেগক সন্তুষ্ট কৰিবলৈতো হয় এইখিনি কাম কৰি লওঁ এইখিনি হৈ লওক ল'ৰা ছোৱালীৰ পৰীক্ষা যদি আছে বহুতে ভাবে যে পৰীক্ষাটো পাৰ হৈ লওক বৰ ডাঙৰ কথা হ'ব নহ'লে পৰীক্ষাটো পাৰ হৈ লওক তাৰপিছত মোৰ ডাক্তৰৰ ওচৰত কিবা যদি ওলাই যায় ডাঙৰ কিবা যদি ওলাই যায় গতিকে তাপ মাৰি থাকো সেইটো ভুল কথা সময়ত যাবই লাগে কাৰণ তুমি কয় নহয় মানে ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহ হয় গতিকে স্পাৰ্ক নেগলেক্টেড বাৰ্নছ দ্য হাউচ গতিকে এই অকমানতে যদি মানে আমি হেৰি নহওঁ সজাগ নহওঁ তেতিয়া বৰ বিপদজনক হৈ যায় কথাটো সেইটো মোৰ ক্ষেত্ৰতো হৈছে মানে মই বহুত দিনৰ পৰাই মোৰ গাটো বেয়া লাগি আছে কিন্তু মই মানে নিজকে দেখুৱাই থাকো আৰু যে মোৰ একো নাই মই সুস্থ মানে সেয়া ধমধমাই কাম কৰিব পাৰোঁ মই ওলাই গুচি যাব পাৰোঁ মই আকৌ আহিব পাৰোঁ আহি আকৌ ঘৰতো কাম কৰিব পাৰোঁ মানে বিৰাট মানে মোৰ নিজৰ ওপৰত এটা হেৰি আৰু খুব মানে শক্তিশালী বুলি ভাবিছিলোঁ আৰু নিৰোগী বুলি ভাবিছিলোঁ মানে দেই মোৰ এতিয়ালৈকে প্ৰেছাৰ নাই চুগাৰ নাই বুজিছা এনেকুৱা ধৰণৰ খুব ডাইলগ মাৰি থাকোঁ আৰু কিন্তু কথাটো সেইটো নহয় মানে গাটো কিন্তু ভিতৰি ভিতৰি মোৰ অকণ বেয়া লাগিছিলে আৰু কভিডৰ সময়ৰ পৰাই আচলতে মোৰ আৰু বেছি বেয়া আছিলে ভেকচিন লোৱাৰ পিছৰ পৰাই মোৰ যথেষ্ট মানে মই অসুবিধা পাই আছিলোঁ মই তলপেটত এটা খুব ওজন ভাৱ আছিলে আৰু ধৰা মই মাটিত বহি কাম কৰিব নোৱাৰা হৈছিলোঁ মাটিত বহি দিলে মোৰ অসুবিধা হয় উঠি দিবলৈ মোৰ গধুৰ লাগে এই ধৰণৰ কথাবিলাক মই খুব ইগনৰ কৰিছিলোঁ বৰ আওকাণ কৰিছিলোঁ তাৰমানে মই মোৰ ৱেইট বাঢ়িছে বুলি ভাবোঁ মানে ওজন বাঢ়িছে মোৰ ধৰ মই অকণমান এক্সাৰচাইজ কৰিব লাগিব দেই মই ক্ষীণাব লাগিব এনেকে ভাবি নিজে আৰু চেল্ফ মেডিকেশ্যন অত্যন্ত বেয়া বস্তু এটা খুব মূৰটো বিষাইছে খুব মূৰ বিষাই আৰু মোৰ খুব জ্বৰ হয় মানে মই কি কৰোঁ নিজে
দৰাটো খুলো আৰু জ্বৰ হলেতো ক্ৰচিন টচিন খায়ে আৰু কিবা কিবি উলিয়ালো আৰু খাই দিলো আৰু তাৰপিছত এনেকুৱা ধৰণৰ বহু কাম কৰি দিছো তাৰমানে মই প্ৰায় কিছু বছৰৰ পৰা গতিকে কিন্তু এইবিলাক কথাও আচলতে লগ লাগিছিলে মোৰ আচলতে লক্ষণ নেকি মানে এইবোৰে মানে নহয় মোৰ এপেণ্ডিচাইটিছ হৈছিলে সেইটো অপাৰেশ্যন হৈছিলে গুৱাহাটীতে 2016 চনতে তেতিয়া মোৰ গোলমাল থাকি গ'ল এইটো পিছতহে গম পালো মানে ইয়াতে অপাৰেশ্যন কৰিলে কিন্তু তালৈ গৈ এপেণ্ডিক্সটো মোৰ ভিতৰতে পালে এইটো কি অপাৰেশ্যন হ'ল মই বুজি নাপালো সেইটো মোৰ ৰহস্য হৈ থাকিল মানে তেনেকুৱা গতিকে তেনেকুৱা বিভিন্ন কাৰণত হয়তো মানে এই গাটো মোৰ খুব বেয়া হৈ থাকিছিলে মানে তেতিয়া আৰু মই জ্বৰৰ ঔষধ এটা খাই দিওঁ কিবা এটা খাই দিওঁ খাই পেলাই গুচি যাওঁ খুব বেয়া কথা মই এইখিনি কথা এইকাৰণে আচলতে কৈছো নিশ্চয় জানিব লাগে আমি মানুহখিনিয়ে যে আমাৰ কাৰণ বৰ লাজো পাইছো মই যেতিয়া মই মোৰ চেল্ফ মেডিকেশ্যনৰ কথা কৈছো মই সেই মোৰ ডাক্তৰখিনিৰ আগত তুমি কি খাইছিলা মই নিজে নিজে ঔষধ খাইছিলো তেওঁলোকে মানে চকু ডাঙৰ কৰি দিছে মানে এইটোতো সাংঘাতিক কথা কি কাম কৰিছিলা তুমি মই মানে ডাক্তৰ হৈয়ে গলো তাৰমানে আমি মানে চব MBBS ফেইল পাছ নহয় মোৰ ভণ্টিয়ে কয় মানে মোৰ আমাৰ ছোৱালী মাজনী বুজিছ আমাৰ মানুহবিলাক চব MBBS ফেইল তাৰমানে চবেই কিবা জ্বৰ হ'ল পানী লাগিল আমি একদম নিজে নিজে জানো খাব লাগে নাজানো ডাক্তৰৰ ওচৰলৈ মানে গতিকে আৰু তেনেকুৱা কামো কৰি থাকিছিলো কিন্তু শেষলৈ গৈ মোৰ এই 2023ৰ ফেব্ৰুৱাৰী মানৰ পৰা মই খুব অশান্তি পাই আছো তাৰপিছত মাৰ্চত মই গলো ডক্টৰ অৰুণিমা গোস্বামী বাইদেউ তেওঁ মোক মানে বেলেগ ধৰণে সহায় কৰিলে দেই তেওঁ মানে চাই পেলাই ময়ো ক'লো যে মোৰ কিয় জানো মোৰ মনত সোমাল যে মোৰ মাৰো কেঞ্চাৰ আছিলে এনেকুৱা আছিলে মোৰ কিন্তু তেনেকুৱা হিষ্ট্ৰী আছে তাৰ বোলে চিটি স্কেন এটা কৰাওঁ ইয়াত চিটি স্কেন কৰোৱা হ'ল চিটি স্কেনততো সন্দেহে কৰিলে সন্দেহ কৰি ক'লে যে ইমিডিয়েটলি তেওঁ যাব লাগে মানে ইয়াত কিবা এটা 3 ফেজ কিবা চিটি স্কেনৰ হেৰি থাকে তাত নোৱাৰিলেও কৰিব যাব লাগে তেওঁ এনেধৰণে ক'লে অৰুণিমা বাইদেৱে মোক গোটেইখিনি ঠিক ঠাক কৰিয়ে দিলে ইমিডিয়েটলি আপুনি যাওক মই মানে ৰিপৰ্ট আহিছে আৰু ৰাতি মানে ডিচাইড আৰু টিকেট কৰিছো যিমান দামেই নহওক টিকেটৰ সেইদিনাই গুচি গৈছো মানে ৰাতিপুৱাৰ ফ্লাইটত 6টা বজাৰ ফ্লাইটত গৈ দিল্লী পাইছোগে দিল্লীত 15 দিনমান লাগিছে ইনভেষ্টিগেশ্যনবোৰ কৰোঁতে তাৰপিছত বায়োপচি ৰিপৰ্ট আহিলে আৰু আহিলে 3rd ষ্টেজ বুলি আহিলে আৰু তেতিয়া কিন্তু মোৰ মানে লগত থকা মোৰ ল'ৰা আছিলে লহৰ সি আৰু মোৰ মানুহজন আছিলে তেওঁলোক একদম মানে পুৰা মানে ভীতিগ্ৰস্ত হৈ গৈছে আৰু যে কি কথা এইটো মানে আৰু ময়ো মোৰ কিয় হ'ল মানে এই বস্তুটো মোৰ মনলৈ আহিছে হয় জানো মোৰ সন্দেহ মানে তেতিয়া একচেপ্ট কৰিব পৰা নাই প্ৰথমতে পৰা নাই আৰু ভয় খাইছে ইহঁতে গতিকে ইহঁতৰ মুখবোৰ দেখি পেলাই মোৰ নিজৰ তেতিয়া লাগিছে যে নহয় ভয় খালে নহ'ব তাৰপিছত ডক্টৰ ৰামা যোশী দিল্লীত তেওঁক আচলতে ঠিক কৰি দিছিলে ডক্টৰ তপন শইকীয়াই তপন শইকীয়াৰ লগত কথা পাতি দিছিলে আকৌ পাপনে মানে ভাইটিয়ে মোৰ তাৰপিছতে ফোন কৰি দিলে ইতিমধ্যে ঘৰত খবৰ দিলো মোৰ দাদা সাগৰ সিও ওলালগৈ দিল্লী এই হাহাকাৰ আৰু সেইখিনি সময় মানে হাহাকাৰ কিন্তু মই তাৰ মাজতে দেখিলো যে মই যদি এতিয়া মোৰ মনৰ জোৰটো নাৰাখো বা মই যদি খুব হতাশ হৈ দেখুৱাও ইহঁত আৰু হতাশ হৈ যাব ঠিক আছে যুদ্ধ কৰিব লাগিব আৰু জীৱনটোতো যুদ্ধই আৰু এটা বেলেগ অধ্যায় গতিকে জীৱনৰ কথা আচলতে কি হয় আমাৰ তাকে কৈছো মই ইমান ঢাকি নপৰিলো কিন্তু 3rd ষ্টেজ বুলি কওঁতেও আৰু ডক্টৰ গৰাকী মই ক'লো ৰামা যোশী তেওঁ ইমান মানে ভাল লগা এটা মানে ব্যক্তিত্ব তেওঁ মানে মোক ভিতৰলৈ মাতি নি পেলাই মোকেহে মাতিছে মানে মাতি সম্পূৰ্ণ কৈছে যে তুমি চোৱা তোমাৰ এনেকুৱা এটা অৱস্থাত তুমি আছা গতিকে আমি তোমাক চাম ঠিক কৰিবলৈ তুমি আমাক ছাপোৰ্ট কৰিব লাগিব আৰু অপাৰেশ্যন তোমাৰ কৰিব নোৱাৰিবও পাৰো আমি কাৰণ তোমাৰ একদম মানে মাল্টিপল হেৰি আছে টিউমাৰ্ছ তলপেটটো যে খুব হেৰি লাগিছে মাল্টিপল টিউমাৰ্ছ আছে আমি চাম অপেনটো কৰিবই লাগিব আৰু এইটো কোনো মানে হেৰি দি নহ'ব অপাৰেশ্যনটো কিন্তু চাম যদি নোৱাৰো আমি ক্লোজ কৰি দিম তেতিয়া ট্ৰিটমেণ্ট আমাৰ বেলেগ হ'ব গতিকে তুমি তাৰ বাবে সাজু হ'ব লাগিব মই কৈছো একদম
মই সাজু। ইমান সহজ নহয় কি সেইখিনি কথা হজম কৰাটো, নহয়নে? হজম কৰি ললো, মানে হজম কৰি ললো, কাৰণ কিছুমান কথাই তেতিয়া খুব মনৰ মাজত মানে হেৰি দৌৰি ফুৰিছে মানে মোৰ মনটোৰ মাজত। দেউতাই কোৱা বহুত কথা, জীৱনটো যে যুঁজাৰে নাম, যে যুদ্ধৰে নাম, যে মই যুঁজি যুঁজি হাৰো, মই হাৰি হাৰি যুঁজো, বিনা যুঁজে জীয়াই থকাৰ অৰ্থ কেনো বুজো, এইবোৰ দেউতাই লিখিয়ে থৈছে। মায়েও প্ৰায়ে কয়, ৰবীন্দ্ৰনাথ ঠাকুৰৰ পংক্তি এটা, বিপদ, মায়ে মানে কয় যে বিপদ আহে মানুহৰ, সদায় নাভাবিবি হাঁহি থাকিব পাম বুলি। মানুহৰ জীৱনলৈ দুখ আহে, মানুহৰ জীৱনলৈ কষ্ট আহে, ৰাস্তাটো ইমান সুচল নহয়, কিন্তু খলাবমা আছে জীৱনৰ ৰাস্তাত। গতিকে এনেকে নাভাবিবি যে অনবৰতে তই হাঁহি থাকিবলৈ পাবি, নাচি থাকিবলৈ পাবি। আৰু আটাইতকৈ ডাঙৰ কথা, বিপদ আহে, কিন্তু এটা ঠিক, বিপদ পাৰো হৈ যায়। গতিকে পাৰ হবলৈ তোৰ কি থাকিব লাগিব মানে মনত, সেই শক্তিটো তই কিন্তু ৰাখিব লাগিব। ধুমুহা আহিব, মই ফেচ কৰিম, মই সন্মুখীন হ'ম, যিয়ে নাহক মোৰ ধুমুহা মোৰ জীৱনলৈ। তো এই কথাটোৰ বাবে কিন্তু সদায় প্ৰস্তুত থাকিব লাগে। আৰু মাৰো দেখিছিলো, মাৰো জীৱনত তেনেকে, যেতিয়া মাৰো কেঞ্চাৰ হৈছিলে, মায়ে বাৰে বাৰে তেতিয়া মানে এটা পংক্তি খুব গাইছিলে, বিপদে মোৰে ৰক্ষা কৰ, এই নহে মোৰ প্ৰাৰ্থনা, বিপদে কৰি নাজানো আমি ভয়, যে মই যেন বিপদ আহিলে ভয় নাখাওঁ। সেইবোৰ কথাই মোক ভীষণ ক্ৰিয়া কৰিছে মানে সেইখিনি সময়ত। আৰু মই চবকে কৈছো, হাঁহি পেলাই কৈছো, কিনো হ'ল তাতে, হৈছে মোৰ, কিনো হ'ব, খুব বেছি মৰি যাম, হৈ গ'ল, ইজিলি থাক, নমৰিবৰ কাৰণে যি কৰিব লাগে কৰিম, এতিয়া চাওঁ জীয়াই থাকিম নে নাই। এনেকে আৰু মানে তাহাঁতৰো কথাত মনোবল আহিলে। আহি মোৰ ল'ৰাই কৈছে, মা কিয় নোৱাৰিবি, তই ইমান ষ্ট্ৰাগলিং, ইমান হাৰ্ড ৱৰ্কিং মানুহ, তই এইটোও পাৰিবি। মই কৈছো পাৰিমতো, তহঁতেও খালি হেৰি নহবি, হতাশ নেদেখুৱাবি মানে। এওঁ কিন্তু অলপ হতাশ হৈ গৈছিলে, এওঁৰ গা চা বেয়া হৈ গৈছিল তাতে, মানে গেষ্ট হাউচতে 2 দিন থাকিব লগা হ'ল, জ্বৰ চৰ উঠি অৱস্থা নাই। এওঁ ভয় খাইছিলে অলপমান, ভয় নহয়, এনেও চাগে বতৰ চতৰ সলনি হোৱাৰ কাৰণেও, আৰু অকমান পটককে এইটো হজম কৰিবলৈ টানো লাগিছে চাগে, সেইটোৱে। আৰু মোৰ দাদা গৈ ওলাইছেগৈ তেতিয়া, মানে এখন চাৰিওফালে খেলি মেলি হাহাকাৰ। আৰু মোৰ দাদাৰ ঘৰত বৌ অকলে আছে কাৰণে, মোৰ ভন্টি মানে কিংকিনী মাজনী, তাই আহি মোৰ বৌৰ লগত আছেহি, মানে সকলো পিনৰ পৰা সহায়ৰ হাতবোৰ আহি গৈছে মোৰ পৰিয়ালৰ অন্য আৰু 2জনমান দাদা, মোৰ বৌৰ ককায়েক প্ৰশান্ত ৰাণা, ৰাতুল দা, ৰাণা, তেওঁলোকো একদম মানে পুৰা উঠি পৰি যে, চিন্তা নকৰিবা, চব আছো আমি ইয়াত, কেনেকুৱা হেল্প লাগে মানে, সকলো হেল্প কৰিবলৈ আছো। আৰু গতিকে মোৰ এটা বিৰাট সাহস মানে সেইটো। আৰু লগততো মোৰ বাকী মানুহবিলাক আছে, শুভাকাংক্ষী আছে, মোৰ কলিগছ আছে, মোৰ চাকৰি সূত্ৰে পোৱা মোৰ সহকৰ্মীসকল, তেওঁলোক মোৰ ভাই ভনীৰ দৰে, তেওঁলোকে মানে ভাগে ভাগে ছাত্ৰীসকল মন্দিৰে মন্দিৰে গৈছে মানে চাকি লৈ লৈ। বোলো ইমানবোৰ প্ৰাৰ্থনা আছে, মই কিয় নাবাচিম, বাচিম মই। সেই এটা মনোবল আহিলে। আৰু তেতিয়া খুব আৰু ততাতৈয়াকৈ মানে একদম যিদিনাই ধৰা পৰিছে, তাৰ 2 দিন পিছতে মোৰ অপাৰেশ্যন হৈছে, কিন্তু খুব ছাকচেছফুলি হৈ গ'ল। মানে ডক্টৰে আহি ক'লে যে, তোমাৰ মানে ইউ হেভ ন' ডিজিজ ইন চাইড, এনেকে বুলি ক'লে। তেনেকে কিন্তু থাকিলো এবছৰ, কিন্তু মোৰ ৰিলেপ্সো কৰিলে আকৌ যোৱা বছৰ, মানে 24ৰ শেষৰ ফালে, নহয়, এই বছৰ 25ৰ জানুৱাৰীত কৰিলে। আৰু মোৰ আকৌ সেই অপাৰেশ্যনৰ পাৰ্টটোহে তাত হৈছে। গুৱাহাটীত আকৌ পালো, এই ডক্টৰ তপন শইকীয়াৰ লগতে ডক্টৰ নীলাক্ষী মহন্ত আৰু তেওঁলোকৰ গোটেই ডক্টৰছখিনি, মানে কেঞ্চাৰ ইনষ্টিটিউটৰ, আছাম ষ্টেট কেঞ্চাৰ ইনষ্টিটিউটৰ সকলোখিনি মানে ডক্টৰ কোৱা, নাৰ্ছ কোৱা, গোটেইখিনিয়ে মোক মানে ইমান বেলেগ ধৰণে হেৰি কৰিলে, চোৱা চিতা, ট্ৰিটমেণ্ট তেওঁলোকে লৈ গ'ল। আৰু সাংঘাতিক ধৰণে মানে মনৰ বলো দিলে, মানে সোধে আৰু গান গাই আছা নে নাই, গান গাই থাকা, মানে এই বস্তুবিলাকে চাগে মোক এনেকে আকৌ জীয়াই থাকিবলৈ কেইটামান বছৰ মানে দিছে যেন মোৰ ভাৱ হৈছে। আৰু সেইটোৱে তাৰপিছত আকৌ যেতিয়া এইটো বছৰৰ আৰম্ভণিত আকৌ যেতিয়া হেৰি হ'ল, ৰিলেপ্স কৰিলে মোৰ, তেতিয়া আকৌ মই আকৌ যাব লগা হ'ল, হৈ তাৰপিছত আকৌ কেমোথেৰাপি ল'ব লগা হ'ল। গতিকে সেই এটা ফেজ পাৰ কৰিলো। এইটো মানে চলি আছে নেকি এতিয়া? চলি আছে এতিয়া অৰেল কেমোটো চলি আছে মোৰ। এইটো কিমান দিনলৈকে চলি থাকিব বোলে। এইটো মানে মই আচলতে সেইকাৰণে ডিজিজ ফ্ৰী বুলি মই ক'ব পৰা এতিয়াও হোৱাগৈ নাই। কিন্তু মানে সকলোৰে প্ৰাৰ্থনাত, শুভেচ্ছাত মই চাগে মোৰ নৰ্মেল লাইফটো মই ঠিকেই লৈ গৈ আছো, চলি আছে। কিন্তু মাজে মাজে অলপমান হেৰি হওঁ,
ভাগৰি যাওঁ হয় কাৰণ মেডিচিনবোৰ চলি আছে এইবোৰৰ ট্ৰিটমেণ্ট মানে প্ৰায় অলপ দীঘলীয়া হয়তো নহয় জানো দীঘলীয়া হয় দেই দীঘলীয়া হয় মানে গম নোপোৱাকে আকৌ হয়তো হয় গতিকে সেইটো তেওঁলোকে কৈ নিদিয়ে যে তুমি এতিয়া ফ্ৰী হৈ গলা তাৰ বাবে মেইনটেনেন্স কোৰ্চ এটাও দি থাকে যিটো মোৰ চলি আছে এতিয়া ধৰা হয়তো কেমো দুবাৰকে ললো ইয়াৰ আগৰবাৰ 16টা ললো তাৰপিছত আকৌ এতিয়া 6টা কেমো আছিলে 4টাত মোৰ আকৌ ঠিক হ'ল পেট স্কেন কৰিলো এনেকে মানে কিন্তু মানে অকমান দীঘলীয়া হয় আৰু তেওঁলোকে ক'ব নোৱাৰি আৰু এইটো ঠিক যে ভয় এটা মোৰ এতিয়া যেতিয়ালৈকে জীয়াই থাকিম তেতিয়ালৈকে থাকিব আৰু তেতিয়ালৈকে অকমান সৰুকে অকমানকে এটা চিন্তা থাকিব আৰু ইমান মই হেৰি হৈ যাব নোৱাৰিম এতিয়া যাব নোৱাৰিম সেইটো যিমানেই মই নকওঁ যে মই মানে বেমাৰৰ কথা নাভাবো বা হয় কিন্তু তথাপিতো অকমান কৰবাত চিন্তা এটা হৈ থাকিবই সদায় মানে কিবা এটা হলেই ধৰা মোৰ ৰিলেক্স কৰিলে নেকি আকৌ হ'ল নেকি এই ভয়টো এইটো নুগুচে আৰু থাকি যাব এইটো মোৰ নুগুচিব অন্তত মানে সেইটো অকমান এটা ডাঙৰ কথাটো গতিকে ইমান সহজ এতিয়াও হোৱা নাই কাৰণে মানে আচলতে অসুখটো বেছি ভয়ো খুৱাই দিয়ে ইমানো হেৰি নহয় কাৰণ খুব এডভান্স হৈছে ট্ৰিটমেণ্ট বুলি ডক্টৰে কয় আৰু বিভিন্ন ধৰণৰ ট্ৰিটমেণ্ট আছে সেইবোৰ মানে মানে মই ডক্টৰ নহওঁ তেনেকে ক'বলৈ কিন্তু মই ডক্টৰসকলক পাইছোতো তেওঁলোকে যেতিয়া কৈ থাকে এই ধৰণৰ কথা কয় যে বহুত আছে গতিকে ভয় নাখাব এইটো যদি নহয় আমাৰ ইমিউনোথেৰাপি আছে আমি সেইটো দিম থেৰাপি বহুত আছে আৰু তেনেকে সেইকাৰণে মানুহ ধুনীয়াকে হেৰিও কৰিছে চাৰ্ভাইভ কৰিছে গতিকে সেইকাৰণে খুব ভয়ো খাব নালাগে আচলতে ভয়টো খাব নালাগে মানে মই এইখিনিতে যিসকল দৰ্শকে চাই আছে মই তেখেতসকলক ক'ব বিচাৰো যে এইগৰাকী ব্যক্তিয়ে মুখত এনেকে এটা ধুনীয়া হাঁহি লৈ এতিয়াও গান গাই আছে গতিকে এইটো আচলতে যদি মানে তেনেকুৱা ধৰণৰ দেহত কেতিয়াবা অকমানো মানে বেলেগ ধৰণৰ কিবা দেখিছে শান্তি পাইছে লগে লগে ডাক্তৰৰ ওচৰলৈ যাব লাগে লগে যাওক একো নহ'ব পাৰে কিন্তু তথাপিতো যাওক লগে লগে ডাক্তৰৰ ওচৰলৈ যাওক ডাক্তৰক দেখুৱাওক বিশেষকৈ মহিলাসকলক মই ক'ব বিচাৰো মহিলাসকলে খুব নিজকে আওকাণ কৰি চলে সেইকাৰণে মই এইটো কথা খুব ক'ব বিচাৰো আৰু বাইদেউ ইমানখিনিৰ পিছতো বাইদেউ ধুনীয়াকৈ হাঁহি হাঁহি গান গাই আছে গতিকে একো ডাঙৰ কথা নহয় এতিয়া মই শেষ কৰিব বিচাৰিছো তাৰ আগতে মই কেইটামান কথা সুধিব বিচাৰিছো মানে প্ৰথমে মানে শেষ কৰাৰ আগে মই এটা কথা সুধিব খুজিছো মোৰ খুব প্ৰিয় গীত এটি দৰিয়লি চৰি আছে দৰিয়লি শব্দটো আছে তাত ভিতৰত আছে এটা শব্দ কিন্তু প্ৰথম আৰম্ভটো দৰিয়লি শব্দটোৰে নহয় নেকি লৰিয়লি তাৰ এষাৰি মই শুনিম এইটো এটা মোৰ জীৱনৰ মানে টাৰ্ণিং পইণ্ট এই গানটো খুব মানুহে আপোনাৰ নাম ক'লে কোননো ছিংগাৰ গৰাকী বুলি ক'লে যে এই যে দৰিয়লি গাইছিলে বুলি কয় তেনেকে চিনাকি হৈ গৈছিলে আৰু কিছুমান ঠাই আছিলে তেতিয়া মানে মোৰ মনত আছে লৰিয়লি বাইদেউ বুলি মাতিছিলে গতিকে সেইবোৰ বহুত স্মৃতি আছে এইটো গানলৈ আৰু এইটো গানতো সেই তেনেকুৱা মই সুৰ আগতে কৰি মানে থাকোতে দেউতাই শুনি শব্দ পাতি দিছিলে আচ্ছা এইটো সুৰো আগতে কৰা নেকি মই এইটো 1984-85 মানতে কৰা 84-85 চনতে কৰা আচ্ছা তেতিয়া আপুনি কিমান ডাঙৰ ন তেতিয়া মই হায়াৰ ছেকেণ্ডেৰী পঢ়ি থাকোতে কৰা আৰু মানে জাষ্ট মানে পাছ কৰি মানে সেইখিনি সময়তে আৰু হায়াৰ ছেকেণ্ডেৰী ফাইনেল ইয়াৰ মানে 17 18 19 এনেকুৱা বয়স তেনেকুৱা বয়সতে সুৰ কৰা দেউতাই সুৰটো শুনি খুব ভাল পাই পেলাই কথাখিনি লিখি দিছিলে গাই দিব নিশ্চয় মই এইটো আগ্ৰহেৰে ৰৈ আছো লৰিয়লি সৰু চৰাই দৰিয়লিত পৰি জিৰাই ৰৈ যাও নাৱৰীয়া 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 বৰ সুন্দৰ ইয়াত এটা নাৱৰীয়াটো অকমান ওপৰত কয় হামিং নিচিনা অকমান আছিলে বৰ খুব ভাল লাগে সেইখন শুনি পেলাই মানে এইখন মানে খুব ভাল লগা গীত এইটো আৰু এই গীতটি কিন্তু আপোনাৰ অকমান দেৰিকে হেৰি হৈছে নেকি বাৰু নাই মই প্ৰায় 10 বছৰমান পিছতহে এইটো ৰেকৰ্ড কৰিছে মানে 85 মানত সুৰ কৰিছো ৰেডিঅ'ত কিন্তু মই বহুত আগতে গাইছো
আচ্ছা ৰেডিঅ'ত গানটো কেতিয়া সেই তেনেকুৱাই মানে 86ত মই অডিশ্যন পাছ কৰিছোঁতো হয় 90 ঠিক 89 90 এনেকুৱা মানতে তেনেকুৱা আৰু 1991 তেনেকুৱা মানতে মই ৰেডিঅ'ত গাইছোঁ ৰেডিঅ'ৰ যোগেদি এইটো বেছি জনপ্ৰিয় হৈছিলে কিন্তু তাতকৈ বেছি হ'ল মানে দূৰদৰ্শন যোগে দূৰদৰ্শনত ভাৰতী বাইদেৱে প্ৰগ্ৰেম এটা মানে এওঁক লগ পাই পেলাই ক'লে তাইক প্ৰগ্ৰেম এটা কৰিব লাগিছিলে ৰাতি আমি মানে এই গানটো কৰিম বুলি ৰিহাৰ্চেল কৰি পিছদিনা আমি গাইছিলোঁ মানে দূৰদৰ্শনত আৰু দূৰদৰ্শনত গোৱাৰ পিছতেই এইটোৱে বৰ সাংঘাতিক ধৰণে মানে মাইলেজটো বহুত বেছি পালে মানে তেতিয়া অকল দূৰদৰ্শনে আছিলে দূৰদৰ্শনে চাইছিলে সেইটো সেইখিনি সময় তোমাৰ হেৰি বিয়াটো 93 94 মানৰ কথা এইটো আচ্ছা হয় 94 95 নেকি এনেকুৱা মানতে এনেকুৱা মানত মই দূৰদৰ্শনত গাইছিলোঁ এতিয়া মই আপোনাক কেইটামান কুইক প্ৰশ্ন কৰিব বিচাৰোঁ আপোনাৰ প্ৰিয় খাদ্য কি ভাত আচ্ছা অসুখে সলনি কৰা এটা অভ্যাস কি সোনকালে খোৱা মানে বিচনালৈ যোৱা আচ্ছা নকওঁ কিন্তু প্ৰিয় ৰং মোৰ সেউজীয়া আচ্ছা আৰু ৰঙাও ভাল পাওঁ দেই ৰঙা আচ্ছা বঢ়িয়া আৰু প্ৰিয় পোচাক কি মানে কি পিন্ধি ভাল পায় পোচাক মই আচলতে কি পিন্ধি ভাল পাই এটা শব্দতে ক'ব লাগিব নেকি নালাগে তেনেকুৱা কথা প্ৰিয় পোচাক বুলি ক'লে আচলতে মই সকলো মাৰ্জিত পোচাকে ভাল পাওঁ দেই আচ্ছা খুব ভাল পাওঁ আৰু কয় নহয় লোকৰ মানে দেখাটো লোকৰ কথা কিন্তু মোক সদায় মানুহে কয় যে তুমি আটাইতকৈ তোমাক ভাল দেখি মেখেলা চাদৰ পিন্ধিলে বুলি কয় মোৰ মেখেলা চাদৰ প্ৰিয় ঠিকে আৰু যদি আপুনি সংগীত শিল্পী নহ'লহেঁতেন তেতিয়া কি হ'লহেঁতেন তেতিয়া মই ৰান্ধনী ৰান্ধি ভাল পায় মানে ৰান্ধি ভাল পাওঁ খুব ভাল পাওঁ খুৱাই ভাল পাওঁ বেলেগ বেলেগ খাদ্য ৰান্ধিলোহেঁতেন চাহ ভাল পায় নে কফি বেলেগ বেলেগ পৰিৱেশত বেলেগ বেলেগ চাহো ভাল পাওঁ কেতিয়াবা কফিও ভাল পাওঁ বেয়া পোৱা বস্তু নাই মোৰ আচ্ছা অসুখৰ বাবে বা এনেও আপুনি কি বস্তু একেবাৰে এৰি দিব লগা হ'ল খাবলৈ মানে মই একেবাৰে এৰি দিছোঁতো চেনিটো আচ্ছা সকলো বগা বস্তু মানে হোৱাইট ৰিফাইন বস্তু ধৰা ভাত চাউলটো বৰ দুখ লাগে সেইকাৰণে মোৰ বৰ ভাল পাওঁ জৰজৰীয়া বগা ভাতকেইটা কিন্তু এনেও ৰিফাইন ফুড তো মানে এনেও সুস্থ মানুহেও খাব নালাগে ময়দা চেনি এনেকুৱা ধৰণৰ বস্তুটো একেবাৰে বিৰত তাৰ পৰা আৰু বাকী মই কি বাদ দিছোঁ বাকী তেনেকুৱা বাদ দিবলগীয়া নাই এই নতুন বছৰটোত আপুনি সলাব বিচৰা আপোনাৰ নিজৰ কি অভ্যাস আছে মই মানে সলাব খোজা কথাটো হৈছে এতিয়া মানে মই আচলতে টানত পৰি কিয় কেঁকা তাৰমানে এনেকুৱা হৈছে মোৰ পেটে হজম নকৰা হৈছে গতিকে চাগে মই মাছ মাংস খাবলৈ এৰিব লাগিব আচ্ছা বৰ দুখ লাগিব চাগে নহয়নে অকণ দুখ লাগিব চাগে ঘৰতে পিছত নোখোৱা মানুহ আছে মোৰ ঘৰৰ মানুহজনে নাখায় মাছ মাংস নাখায় গতিকে তেওঁ মানে ভেজিটেৰিয়ান ভেজিটেৰিয়ান নোৱাৰিম হ'বলৈ কণীটো চাগে থাকিব কিন্তু অভ্যাসটো কৰিম বুলি ভাবিছো তাৰমানে কি বস্তুৰ প্ৰতি আপোনাৰ আসক্তি আছে কি বস্তুৰ প্ৰতি আসক্তি মানে খোৱাও হ'ব পাৰে পিন্ধাও হ'ব পাৰে বা কিবা ইউজ কৰা বস্তু হ'ব পাৰে কিছুমান মানুহৰ থাকে নহয় এইটো মোৰ আসক্তি এইটো মোৰ নিচাৰ নিচিনা বস্তু মোক লাগিবই এনেকুৱা থাকে ন আপোনাৰ তেনেকুৱা কিবা আছে নেকি বা এইটো মই খাবই লাগিব মই এইটো মোৰ নাখালে মই দিগদাৰ লাগে খাবই লাগিব এনেকুৱা ধৰণৰ বা মই এইটো লগাবই লাগিব এইটো পিন্ধিবই লাগিব এনেকুৱা ধৰণৰ কিবা নাই তেনেকুৱা মই খুব মানে ইমান আসক্ত নহওঁ তাৰমানে কোনো কথাৰ প্ৰতি কিন্তু মোৰ গানৰ কথা মই ক'ব পাৰো দেই গানৰ প্ৰতি মোৰ সাংঘাতিক আসক্তি আছে তাৰমানে মোৰ আৰু বহুত সপোন আছে তাৰমানে হাঁহি উঠে মোৰ দেই সপোন ইছৰাম এতিয়া নোৱাৰো এইবোৰ সপোন দেখিব লাগে আৰম্ভ হৈছেহে জীৱন মোৰ দেউতাই কয় মোৰ দেউতাৰ এতিয়া 93 এইদিনাখন 93 বাৰ্থডে যেতিয়া দেউতা গোসাঁই ঘৰৰ পৰা ওলাই আহিছে তাৰপিছত দেউতা ওলাই আহোঁতে মই ক'লো দেই মই দেউতাক ক'লো যে মই গৈছিলো সিদিনাখন মই ক'লো দেউতা তুমি ঠিকে আছা আমি এনেকৈ ক'লো নাই মোৰ বহুত কাম কৰিবলৈ আছো আৰম্ভ হৈছেহে জীৱন গতিকে
গতিকে জীৱন আৰম্ভ হৈছে। ইমান বঢ়িয়া কথা। নাই, জীৱনটো চলি থাকিব আৰু আচলতে সেইটোও ঠিক, সপোন দেখিবলৈ নেৰো, কাৰণ সপোন যদি শেষ হৈ যায় আৰু জীৱনে শেষ হৈ যাব। কিন্তু দেখো মানে তেনেকুৱা গানক লৈ বহুত সপোন, বহুত কিবা কিবি গান আৰু গাবলৈ থাকিল তাৰমানে। গতিকে আছে গতিকে সেইবোৰ গোৱাৰ ইচ্ছা আছে, আসক্তি সেইটোৱে আছে মোৰ দেই। সেইটো আৰু মানে এনেই থাকি বেয়া পাওঁ মই, মানে কিবা গাৰ বিষ চিষ বেছি হয় তাৰমানে। ক'ৰবালৈ যাব লাগে, মোক এওঁ কয় দৌলৈ যাওঁ গোপাল, তলৈ যাওঁ গোপাল কৰি থাকে মানে মানে অলৈ তলৈ যাব লাগে, গান গাব লাগে, মানুহৰ মাজত হাঁহি মেলি থাকিব লাগে, কথা পাতিবলৈ নাপালে মোৰ একদম ডিঙি চিঙি বিষাই যায়, পেক কৰিবলৈ পাব লাগে। গতিকে সেইবোৰৰ প্ৰতি মোৰ ভীষণ আসক্তি আছে। আৰু নতুন গান এটা কিবা কৰি থোৱা কথা শুনিছিলো, মানে কেতিয়াকে ৰিলিজ কৰিব? নতুন গান মানে সেইটো আৰু নতুন হৈ আছে নে নাই মোৰ সন্দেহ হৈ গৈছে তাৰমানে। আজি 5 বছৰতে সোমাল তাৰমানে সেইটো। বিভিন্ন সময়ত এই ৰিলিজ দিম বুলি ভাবো, কিবা কিবি মানে অৱস্থাৰ বাবে, ঘটনা পৰিঘটনাৰ বাবে ৰৈ যায় মানে ৰিলিজ দিয়া নহয় গানটো। সি মোৰ অসুখৰ সময়তে আচলতে মোৰ ৰিলিজ দিব লাগিছিলে, কিবাকে শেষ কৰিছিলো। তাৰপিছত আমাৰ যিটো মাছ, আমি ডিপ্ৰেশ্যনত আছো এতিয়া জুবিন গাৰ্গৰ মানে অনুপস্থিতিত, এইটো সময়ত মানে মোৰ একেবাৰে মন যোৱা নাই। গতিকে ৰিলিজ দিয়া নাই। নতুন বছৰত চাগে হ'ব, নতুন বছৰত হ'ব চাগে। তথাপি দিব লাগিব, কাৰণ তেওঁইতো কৈ গৈছে না, মই ৱৰ্কহলিক, কাম কৰি ভাল পাওঁ, কাম কৰিবই লাগিব। কমকৈ মোৰো তেনেকুৱাই কথাটো, এনেই থাকি বৰ বেয়া পাওঁ মানে, কাম কৰিবই লাগিব কিবা এটা। গতিকে কামটো কি কৰিম, গানৰ কামেই কৰিম, গতিকে কৰিম চাগে নতুন বছৰত কৰা। মানে সেই নতুন বছৰৰ প্ৰথম ভাগতে দিম বুলি ভাবি আছো, যদি একো অসুবিধা নোলায় আৰু ওলালে ভাল নালাগিব, মানে বহুত অসুবিধা ওলাইছে এই গানটো। এবাৰ নতুন বছৰটো খুব ভাল হ'ব সকলোৰে কাৰণে, ভাল হ'ব বুলি বহুতে কয়ে, গতিকে ভাল হ'ব। নতুন বছৰ খুব ধুনীয়াকে আৰম্ভ হ'ব চবৰে। সেই নতুন বছৰত ভাল গান হ'ব, ভাল কাম হ'ব। এই গানটো তাৰমানে কভিডৰ সময়তে মানে কৰিম বুলি ভাবা। মানে ৰাজীৱ কমল বুলি এজন, তেওঁৰ কবিতা মানে তেওঁ ফেচবুকত দি থাকে, আৰু তেওঁৰ বহুত অনুভৱ এনেকুৱা লিখা দি থাকে, ঘপকৈ ভাল লাগিছিলে মোৰ এইটো মানে। তাৰপিছত ৰাজীৱ মাজুলীত থাকে, ৰাজীৱ কমল। তাৰ ফোনতে আমাৰ কথা হৈছিলে, মই যদি গান কৰি পেলাওঁ, কৰি পেলাওঁ বাইদেউ, তেনেকে কৰিছিলো। প্ৰথম লাইনটো এনেকুৱা আছিলে, নাও হৈ তুমি কাষ চাপি আহোঁতে মই নদী হৈ দিলো, বুকু তেতিয়া তোমাৰে চলাচল, নাও হৈ তুমি কাষ চাপি আহোঁতে মই নদী হৈ দিলো। এনেকুৱা মানে বৰ ধুনীয়াকে লিখিছে কথাটো। বোলো ইমান মৰম লাগিছে, নাও হৈ তুমি কাষ চাপি আহোঁতে মই নদী হৈ দিলো। মানে প্ৰেমৰো ইমান ধুনীয়া এটা প্ৰকাশ হ'ব পাৰে, মানে মোৰ ভাল লাগিলে। মানে বেলেগ ধৰণে কৈছে মানে কথাটো। নিশ্চয় প্ৰেমৰ কথাটো চবেই কয়, কিন্তু বেলেগ ধৰণে প্ৰকাশ কৰিছে প্ৰেমটো। বোলো এই বৰ ভাল লাগিছে, কৰি পেলাইছিলো গানটো। সেই গানটো সুৰটো কৰি মই দিওঁ মানে বেমাৰ ধৰা পৰিল। তাৰপিছত আৰু পৰা যে এবাৰ হ'ব। আমি সকলো ৰৈ আছো বাইদেউৰ নতুন গানটো শুনিবৰ বাবে, আমি শুনিম সোনকালে। গতিকে আৰু আমাৰ আৰু কিছু কথা আছে, আমি নতুন গানটো যেতিয়া আহিব তাৰ লগতে আমি আকৌ এদিন আহিম, আকৌ এদিন কথা পাতিম। আৰু কথা পাতিম, আৰু ইমান বহু ব্যস্ততা আৰু বহু কথাৰ মাজত এই সময়কণ ওলাইছে, সেইটোৱে মোৰ কাৰণে বহুত ভাল লগা কথা। বৰ ধুনীয়াকে আজি আমি কথা পাতিলো, আৰু দৰ্শককো কৈছো যে বাইদেউৰ নতুন গান আহিব, আমি চাম। আৰু নতুন গানৰ লগত বাইদেউ এদিন আকৌ আহিব, আমাৰ লগত কথা পাতিব, গান শুনিম। আমাৰ অনুষ্ঠানটি চাই আপোনালোকে কেনে পালে আমাক কমেণ্ট কৰিব। লগতে আপোনালোকে যদি কোনোবা ব্যক্তিৰ, কোনোবা শিল্পীৰ বা কাৰোবাৰ সাক্ষাৎকাৰ চাব বিচাৰে, তেনেহ'লে আমাক কমেণ্ট কৰিব বুলি আশা কৰিলো। আমি আজিৰ অনুষ্ঠান এইখিনিতে সামৰণি মাৰিছো। বাইদেউ অহাৰ কাৰণে যথেষ্ট ধন্যবাদ। ময়ো ধন্যবাদ জনাইছো তোমাক, ইমান ধুনীয়া সময়কণ মোক দিয়াৰ বাবে। থেংক ইউ।